ব্ৰিটিছ যেতিয়া আহি গ'ল ব্ৰেইন ড্ৰেইনটো কৰিলে সেই শিক্ষানীতি দিলে টকা ধৰ্ম টকা স্বৰ্গ টকাই পৰম মুহূৰ্ত তোমালোকৰ চাৰিগাঁৱতে হোৱা নাই নেকি যোৱা বছৰ মাক মই গেলি পচি চেপেটালৈ পিতেক দুটা লণ্ডনত টকাৰ মূল্য কিমান আপোনাৰ জীৱনত ৰাজনীতিৰ জৰিয়তে অৰ্থনৈতিক উন্নতি কৰিব লাগে ৰাজনীতিৰ জৰিয়তে দুৰ্নীতি কৰিব নালাগে বগৰী গছ বোলে ঘৰত ৰুব নালাগে কিহৰ কাৰণে অক্সিজেন কম নি তাতে মানুহ মৰা দল সংগঠন লাগে যুদ্ধ লাগেনে আমাকতো নালাগে মানুহ মৰা এইবোৰ যন্ত্ৰ একদম নালাগে মানে ইয়াৰ মূলতে হ'ল সাহিত্যক চেৰ পেলাই যেতিয়া বিজ্ঞান ওপৰলৈ গুচি গ'ল পৃথিৱীৰ ভাৰসাম্য হেৰাই গ'ল আপুনি প্ৰকৃতিক শিক্ষক হিচাপে চাইনে নিজৰ সংগী হিচাপে চাই কিছুমান দেশত অক্সিজেন পাৰ্লাৰ আছে তেওঁলোকৰ মানে অক্সিজেন নাপায় সেইটো কাৰণে অক্সিজেন পাৰ্লাৰলৈ গুচি যায় চ' আমাৰো এনেকুৱা অৱস্থা হ'বগৈ পাৰে নেকি আপোনাৰ ইণ্টাৰভিউ দি কেতিয়াবা আমনি লাগেনে কথা কৈ কৈ আমনি লাগেনে না মই 12 ঘণ্টা ফ্ৰান্সৰ ইউনিভাৰ্চিটিত ভাষণ দিছোঁ নহয় সেইটো কাৰণে নালাগে আৰু মানে হেবিট আছে অভ্যাস আছে অভ্যাস বহুত আছে ল'ৰা ছোৱালীক কৈ বেছি ভাল লাগে এই বুঢ়া শালিকাই মাত নলয় সিহঁতক কৈ লাভ বুঢ়া শালিকাই মাত নলয় কটা মৰাত পাৰ কৰিলেই নহয় আমাৰ ল'ৰা ছোৱালীকৰ গাত দুখ নাই নহয় আমাৰ ঘৰৰ পৰাই শিক্ষানীতি ভুল আছে আমি এইবিলাক কি কৈছোঁ ককাই ভাই দুটাই কি কৈছে বিয়া পাতিলে বেলেগ হৈ গ'ল মাটি আছিলে এবিঘাহে ককা আইতাহঁতে গছ গছনি ৰুইছিল আৰু গছ গছনিবোৰ ঘৰটো বনায় 100 বছৰীয়া গছটো হ'লেহে কাটে ঘৰত লগাই 100 বছৰ যায় আৰু সিহঁতে তাকে চাই কি কয় বেলেগ হৈ গ'ল ধুমধাম গছ কাটি বিল্ডিং বনালে কিন্তু সেই সময়ত চিন্তা নকৰিলে ককাই ভাইটোৱে যে ককাইদেউ তই ওপৰত থাক মই তলত থাকিম মাটি অধিগ্ৰহণ কৰি গছ কটা মানে মাটি অধিগ্ৰহণ কৰা মানে গছ কটা আৰু গোটেই শিক্ষা ছিষ্টেমটো স্কুলৰ পৰা ঘৰৰ পৰা ধৰি স্কুল কলেজ ইউনিভাৰ্চিটিলৈকে এইটো কটাটোকহে দেখাইছে গছ ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰাটো দেখুওৱা নাই আৰু যাক নহ'লে জীয়াই থাকিব নহয় সেইটো শিক্ষা নীতিত নাই এতিয়া অলপ কাম কৰিছে নেকি বাৰু নাই কৰা নাই শিক্ষা নীতিত যদি নিদিয়ে ইহঁতে কেনেকৈ জানিব সেইটোতো ডাঙৰ কথা ৰাষ্ট্ৰীয় শিক্ষানীতিত আহিব এইটো 25-24 বছৰ লাগিব তাৰপিছত সেইখিনি ল'ৰা ছোৱালীয়ে ভাৰতীয় পঢ়া এডুকেশ্যনত যেতিয়া আহিব ইহঁতে সমগ্ৰ বিশ্বক নেতৃত্ব তাৰ দুৰ্ভাগ্যজনক বিষয় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত মানে কেতিয়াও সিহঁতে IAS IPS ভাৰতীয় প্ৰশাসনত নপঢ়ে এইকাৰণে উত্তৰ পূৰ্বাঞ্চল বহুত বেগ কাৰণ গোটেই ৰেভিনিউটো টকা পইচা অহাটো কমিশ্যনাৰ হাতত থাকে MLA হ'লেও নিজে খৰচ কৰিব নোৱাৰে MP হ'লেও নিজে খৰচ কৰিব নোৱাৰে গোটেইটো 5 বছৰ পৰিকল্পনাটোৰ MLAটো বা MPটোৰ দায়িত্ব থাকে আৰু যে ইউটিলাইজ কৰিব নোৱাৰে পইচাটো মুকলি কৰি নিদিয়ে দিছে চহী নকৰে সেই ইমান মান সন্মান থকা চাকৰিটোৰ কাৰণে কিয় নপঢ়ে আমাৰ ল'ৰা ছোৱালীবোৰ আৰু এটা কথা মোৰ মনলৈ আহিছে দেই খেতিৰ পৰা আমি স্বাৱলম্বী হ'ব পাৰোঁ কিন্তু আমাৰ ইয়াত কি হয় খেতি কৰিবলৈ লাজ কৰে যাৰ কাৰণে ব্ৰেইন ড্ৰেইন হয় তাৰপিছত আকৌ বেলেগ দেশলৈ গুচি যায় চাকৰি কৰে হয়তো লাগিলে সেইটো চাকৰি মানে কম সস্তীয়া মই ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজ্যত যোৱা নাই জানো ইয়াৰ পৰা যাব মাকৰ পৰা 10,000 লৈ মই তাত কাম কৰি তোক দি দিম সি আৰু সেইটো পইচা ঘূৰাই দিব নোৱাৰে তাত দেখিছোঁ চব টুকুন লৈ মানুহ চৰাই গেট কিপাৰ হ'ব হেৰি হ'ব চিকিউৰিটি গাৰ্ড চব অন্য চাকৰি নাই নহয় 15,000 দৰমহা বোলে তাক খাবলৈ নাতে 1 কেজি আলুৰ দাম 100 টকা তাৰপিছত আৰু তাত থাকিব নহয় পইচাই নোজোৰা হৈছে মাকক ক'ব মা একাউণ্টত পইচাটো সোমোৱা নাই তোক ঘূৰাই দি দিম মোৰ ঘৰলৈ যাবলৈ অসমলৈ যাবলৈ বৰ মন গৈছে 10,000 টকা মাকে মাটি বাৰী বিকি হ'লেও কিবা কিবি বিকি হ'লে পঠিয়া আৰু বাপেকৰ পৰা চুৰ কৰি আনি পইচা থোৱাকেইটা পিতেকলৈ পঠিয়ালে সি আৰু ঘূৰি আহি সেইটো পইচা ঘূৰাই দিব নোৱাৰে মই চব দেখি আহিছোঁ মানে গোটেইখনত ঘূৰি ঘূৰি সেইবিলাকে আমাৰ এনে খেতি কৰিবলৈ কিয় লাজ কৰে খেতিৰ পৰাতো বহুত স্বাৱলম্বী হ'ব পাৰে সেইটো মানে সেইটো স্বাৱলম্বী মানে খেতিয়কৰ বহুত পইচা আছে তাৰমানে আগত ভাৰতীয় শিক্ষানীতিটো আছিলে বেলেগ ধৰণৰ ব্ৰিটিছ অহাৰ পিছত বেলেগ হৈ গ'ল আগতে আছিলে ভাৰতীয় শিক্ষানীতিৰ পিতা ধৰ্ম পিতা স্বৰ্গ পিতাই পৰম মুহূৰ্ত ব্ৰিটিছ যেতিয়া আহি গ'ল ব্ৰেইন ড্ৰেইনটো কৰিলে সেই শিক্ষানীতি দিলে টকা ধৰ্ম টকা স্বৰ্গ টকাই পৰম মুহূৰ্ত তোমালোকৰ চাৰিগাঁৱতে হোৱা নাই নেকি যোৱা বছৰ মাক মই গেলি পচি চেপেটালৈ পিতেক দুটা লণ্ডনত দেখিছোঁ তেতিয়া মাকক চিনি নোপোৱা মানুহটোৱে মাক বাপেক তোমাক মোক চিনি পাব পাৰিবনে এই পৃথিৱীক ভাল পাব পাৰিবনে আৰু ভাৰতবৰ্ষৰ প্ৰতিটো
ৰাজ্যৰ চুকে কোণে যিমান বৃদ্ধ আছাম আছে সৰ্বান্ত পৰিয়ালৰ মাক বাপেকবিলাক গাঁৱৰ মাক বাপেকবিলাক থকা নাই মই এটা কথা বুজি নাপাওঁ ইমান পঢ়া শুনা কৰে চহকী পৰিয়াল টকা পইচাও আছে সেই শিক্ষাটো ক'ত গ'ল আচলতে আপুনি যেনেকৈ এইটো কথা ক'লে যে বাহিৰত কাম কৰে আমাৰ যিটো চাৰিগাঁৱত হৈ গৈছিলে মাকক নাচালে কিয় ইমান শিক্ষাৰ সেই মূল্যটো অৰ্থকৰী শিক্ষা সেইটো টকা ধৰ্ম টকা স্বৰ্গ টকাই পৰমোত্তপ সি পইচাৰ কাৰণে পঢ়িছে তাৰ নিজৰ কাৰণে পঢ়িছে এতিয়া আমাৰ ভাৰতীয় শিক্ষানীতি পৃথিৱীৰ শিক্ষানীতিত নিজৰ কাৰণে পঢ়ে এইটো মাক বাপেকৰ কাৰণে দেশ আৰু জাতিৰ কাৰণে নপঢ়ে টকাৰ মূল্য কিমান আপোনাৰ জীৱনত টকাৰ মূল্য একোৱেই নাই জুবিন মৰি গ'ল পইচাৰ কাৰণে মৰি গ'ল নেকি তাকো অসমীয়া মানুহে নি পেলাই বিদেশত মাৰিছে ইমান নিষ্ঠুৰ বেয়া লাগে আৰু আপুনিতো লগ পাইছিলে জুবিন দাক বহুবাৰ পাইছোঁ আৰু মোক খুব ভাল পায় মানে কি কথা পাতিছিলে জুবিন দাৰ লগত যেতিয়া লগ পাইছিলে জুবিনক কথা পাতোঁ প্ৰগ্ৰেমবিলাকতো পাওঁ মই কওঁ আৰু এই তই যে 7 লাখ 8 লাখ তই মইকে কথা পাতোঁ যে আমি দা তই যে ষ্টেজত উঠি যে 7 লাখ 8 লাখ টকা ডিমাণ্ড কৰ পৃথিৱীখন যদি নাথাকে ক'ত ডিমাণ্ড কৰিবি সেনে গছ থাকিলেহে পাৰিবি তই সেইকাৰণে তই গান গাই নিজেও গছ ৰুবি আনকো ৰুৱাবি সেইকাৰণে কৰে আৰু খুব ৱাইল্ড লাইফ প্ৰাকৃতিক দুৰ্যোগত গড়ৰ পোৱালি মাক উটি গৈছে পোৱালিৰ ৰক্ষণাবেক্ষণ সি দিছে মোক খুব ভাল পাইছে আৰু মোৰ কথাবোৰ খুব শুনে মানে এই আপোনাৰ অফ কেমেৰা আমি এটা কথা পাতিছোঁ নাহৰৰ কথা জুবিন দাই খুব কৈছিলে নাহৰ গছ ৰুবা নাহৰ গছ ৰুলে বহুত বেছি ভাল নাহৰৰ উপকাৰিতা কি অকণ বুজাই দিব মানে নাহৰৰ গুটিটো তেল থাকে কিন্তু নাহৰ গছটো ঘাঁহ বন গজিবলৈ নিদিয়ে তলত আৰু তাৰ গুটিটো চৰায়ে নাখায় কিন্তু তাৰ গুণাগুণটো এইটোৱে তাৰ যিটো তেল ওলায় সেইটো ইণ্টাৰনেশ্যনেল মাৰ্কেট বহুত দাম আৰু চব জেগাত নহয় যে আমাৰ অসমতে হয় কেনেকুৱা জেগাত হয় আলতীয়া কঠিন মাটিত হ'ব সেইটো বেছি আৰু নাহৰ গুটি আগততো আজি গোটেই তেল নাই নহয় কেৰাচিন নাই পেট্ৰল নাই ডিজেল নাই নহয় নাহৰ গুটি জ্বলাইহে মানুহে পঢ়ে তেতিয়া প্ৰকৃতিৰ পৰা লয় প্ৰকৃতিক দিয়ে নাহৰ গছ সেইকাৰণে ৰুৱে তেতিয়া নাহৰ গছৰ এইটো সোৱাদ জুবিনে ভালকৈ আৰু নাহৰৰ পাতবিলাক বিয়া হ'লে বতাহ ধুমুহা নাহিবৰ কাৰণে তাত আখৰ লিখি ঘৰত লিখে সেইটো তাৰ গুণাগুণটো সিমানেই ভাল মানে সেই কথাবিলাক সি বুজি পায় গাঁৱত থাকি গাঁৱত জন্ম হোৱা চব মাক বাপেকৰ পৰা শিকা আইতা ককাৰ পৰা শিকা সি সেইবোৰ কথা প্ৰকৃতিৰ লগত থকা সকলোখিনি বস্তু সি গম পায় আৰু সেইকাৰণে কৈছিলেও সি জীয়াই থাকোঁতে মই মৰাৰ পিছতে গুণাগুণটো পাবি এতিয়া নাপাওঁ কিন্তু জীয়াই থাকোঁতে সি একো নাপালে মৰাৰ পিছদিনাৰ পৰা অসমৰ 3,35 লাখ মানুহক মানে 64টা জনগোষ্ঠীক জাতীয় চেতনাটো একগোট কৰি থৈ গৈছে এইটো অকল শিল্পকলাত জুবিনে কৰি গৈছে সঁচা কথা সকলো একেলগ হৈছে কিন্তু একেলগ হৈ গ'ল সেইকাৰণেতো গৌৰৱময় বিষয় তেনেকুৱা আৰু শিল্পী জন্ম নহয় 100 বছৰ পিছতো জন্ম নহয় মোৰ মানে হাড়ে সেমুজে ভাল পোৱাৰ কাৰণে কৈছোঁ এতিয়া বোৱাৰী গৰিমা যদি লগত যোৱালে সি নমৰে ৰাজা যোৱালেও নমৰে তাৰমানে তাক সৰুৰে পৰা জাতীয় চেতনাটোৰ যিটো তাৰ কি অসুখ আছে তাৰ মেনিয়া বেমাৰ আছে তইতো জুই আৰু পানীলৈ যাবলৈ মানা কৰিছে তেতিয়া এইটো দুখটো গৰিমাৰ সেইখিনিতে লাগি গ'ল মানে কিয় ভিছা নিদিলে কিয় লগত লৈ নগ'লে যি কামেই নাথাকক আৰু এটা কথা আমি দেখি আছোঁ মইতো নাজানো কিমান দূৰ সঁচা নে মিছা জুবিন দাই দীঘলী পুখুৰী গছ কটালৈ প্ৰতিবাদ কৰিছিলে তাৰপিছত গছ কাটি দিছে এনেকুৱা পাইছোঁ আমি মৰাৰ পিছত জাতীয় চেতনা থাকিলেহে মন্ত্ৰী টকা পইচাৰ কাৰণে মন্ত্ৰী MLA MP সেইবোৰ মানে বহুত কথা আছে ভিতৰত এইবোৰ ৰাজনীতিৰ জৰিয়তে অৰ্থনৈতিক উন্নতি কৰিব লাগে ৰাজনীতিৰ জৰিয়তে দুৰ্নীতি কৰিব নালাগে সেইকাৰণে এতিয়া 29 আগষ্টত বৈঠক হৈছিল দিল্লীত ট্ৰেডিশ্যনেল নলেজ তেতিয়া ভাৰতীয় সামৰিক বাহিনীৰ কৰ্ণেলবিলাক কেপ্টেইনবিলাক আৰু অৱসৰপ্ৰাপ্ত ইউনিভাৰ্চিটিৰ অধ্যক্ষবিলাক শিক্ষাবিদসকল আহিছিল বিভিন্ন ইউনিভাৰ্চিটিৰ পৰা তেতিয়া মানে ট্ৰেডিশ্যনেল নলেজ নথকা মানুহক MLA MP দিব নালাগে আৰু যাৰ ট্ৰেডিশ্যনেল নলেজ গাঁৱত থাকে গাঁৱৰ উন্নতি হ'বিনে দেশৰ উন্নতি সাধন হ'ব নোৱাৰে MLAটো যদি নাজানে ঠিক MLA টিকটটো MP টিকটটো কিয় দিব লাগে সেইকাৰণে আইনগত ব্যৱস্থা সংসদত গৃহীত কৰিবলৈ কৈছোঁ আমি সকলোৱে ভাৰতীয় যিসকলক মাতিছিলে সেইটো কৰি
প্ৰধানমন্ত্ৰীয়ে পাতিছিলে বা প্ৰধানমন্ত্ৰীয়ে 29 তাৰিখে ইয়াত আছে হয় এইবোৰ কথা আছে মানে এই দীঘলী পুখুৰী গছ কটাটো যে স্থানান্তৰ কৰিলে বুলি কোৱা শুনিছোঁ এইটোনো কি পাৰ্থক্য থাকিলে বুজাই দিয়কচোন আপুনি অলপ নহয় সেইটো স্থানান্তৰ কৰাটো এনেকুৱা বহিদেশত আছে টেকন'লজি আছে গছটো দুখ নোপোৱাকৈ অন্য জেগাত ৰুৱে দেখিছোঁ মানে সিহঁতে গছ গছনি কাটি ৰাস্তা পদূলি নবনায় এইবোৰ আছে তাত এতিয়া ইয়াত কৰিছে বাচিছেনে নাই মই কোৱা শুনিছোঁ দেখা নাই তাত ৰেণ্টি গছবোৰ যিটো নিলে ইহঁতে পোখা মেলিছে বুলি কৈছে যদি তেনেকুৱা কৰিছে ভাল হৈছে হ'লেও বেলেঞ্চটো ইমান সেউজীকৰণ কাটি নতুনকৈ পোখা মেলা আমাৰ অক্সিজেনৰ অভাৱ কিমান হ'ব পাৰে প্ৰদূষণৰ হেৰিটো কিমান কৰিব পাৰে সেইটোও জানিব লাগিব আপোনাৰ পৰা মই এটা কথা জানিব বিচাৰোঁ গছ নকটাকৈ ডেভেলপমেণ্ট কেনেকৈ সম্ভৱ গছ নকটা এতিয়া ফ'ৰলেণ্ডৰ কাৰণে কিমান গছ কাটিছে তো সেইটো প্লেনিং অফিচাৰ দুখ চৰকাৰৰ গাত দুখ নাই প্লেনিং অফিচাৰ 36 বছৰ থাকে IAS বিলাক 36 বছৰ চাকৰিবিলাক 36 বছৰ থাকে প্ৰধানমন্ত্ৰীটো 5 বছৰে থাকে MLA MPটো 5 বছৰে থাকে মই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'লোঁ মই ক'লোঁ যে ভাৰতবৰ্ষক ডেভেলপ কৰিবলৈ কি প্লেনিং আছে বনোৱাজন কাক সুধিমকৈ তুমি প্লেনিং অফিচাৰ তোমাকে সুধিবগৈ লাগিব সিটো পটককৈ আহি পেলাই ক'ব নোৱাৰিব নহয় ক'ত ক'ত কি আছে সেইকাৰণে এই অনভিজ্ঞ কিছুমান প্লেনিং অফিচাৰ আছে তাহাঁতে ক'ত থাকে দিল্লীত থাকে কংক্ৰিটৰ ফাৰ্ষ্টত থাকে AC ৰুমত থাকে AC গাড়ীত থাকে প্লেনিংটো বনাই দিলে অল অভাৰ ইণ্ডিয়া 2015 চনত ৰজাই ৰোৱা কাটিলে ব্ৰিটিছে ৰোৱা কাটিলে নিজে গজাটো কাটিলে কটাৰ বিনিময়ত সেই বছৰতে 3000 মানুহ মৰিছে গৰমত তাৰপৰা লাখ লাখ কোটি কোভিডৰ পৰা লাখ লাখ কোটি কোটি মানুহ গ'ল ভাৰতত পৃথিৱীত বহুত মানুহ মৰি গ'ল সেই তেনেকুৱা কিয় 10 বছৰ আগত চিন্তা নকৰিলে এই গছবোৰ কটাৰ পিছত কিমান আমাৰ অসুবিধা হ'ব অক্সিজেন কমিব আৰু এই কথাটোও নাজানে যে এজোপা 100 বছৰীয়া আহঁত জৰি বৰগছে 5500 কিলোগ্ৰাম অক্সিজেন দিয়ে তাকো 24 ঘণ্টা দিয়ে বাকীবোৰ গছে নিদিয়ে নহয় 12 ঘণ্টাই দিয়ে সেই কথাবিলাকত জানিলে এদিন আমি ধ্বংস হৈ গুচি যামচোন গৈছোৱে আৰু নাই আৰু এতিয়া গোলকীয় উষ্ণতা যোৱা সব 5টা মৰিছে এইবাৰ 19টা ঢালি পৰিছে এগৰাকী মৰিছে যে ৰাতিপুৱা 7:30 বজাত স্কুল ছুটি দিছে স্কুল কৰিছে 12:30 বজাত ছুটি দিয়া সেই সময় উত্তপ্ত তালুত পৰে আৰু সেই ষ্টেজৰ ছাত্ৰ ছাত্ৰীৰ তেতিয়া তেজবোৰ গৰম হৈ থাকে আৰু হাৰ্ট এটেক হ'ব হাফ ফেল হৈ পেলাই মূৰ ঘূৰাই পৰি মৰি থাকে তো আমি জানিব লাগিব মাক বাপেকে শিক্ষক শিক্ষয়িত্ৰীয়ে মন্ত্ৰীয়ে জানিব লাগিব ইয়াৰ পৰা কি হৈছে এতিয়া আমি উপায় কি হেতু এতিয়া কেনে ধৰণে আমি উপায় নিয়ন্ত্ৰণ কৰিব লাগিব মোবাইল আছে টিভি আছে আমুক দিনাখন 39 ডিগ্ৰী 42 ডিগ্ৰী 43 ডিগ্ৰী হ'ব সেইনা বন্ধ দিয়া গৰম বন্ধটো কিয় দিব লাগে গৰম বন্ধটো কম্বল লৈ শুব লাগে ঠাণ্ডাত আমি মানে প্ৰকৃতিৰ লগত সম্বন্ধ যে নথকা হ'ল মানুহবিলাক গম নাপায় মানে গম নোপোৱাৰ কাৰণে সেইবোৰ হৈছে প্ৰত্যেকেটো চিন্তা কৰিব লাগিব সেইটো সকলো সচেতন হ'লে সকলো সমস্যা সমাধান হ'ব আৰু বিশেষকৈ আমি ভুল কৰিছোঁ বয়সস্থখিনিয়ে ল'ৰা ছোৱালীটো ভুল কৰা নাই ইহঁতক মানৱ সম্পদ গঢ়িবলৈ জ্ঞানৰ বিকাশ দিব লাগে পৃথিৱীক ভাল পাবলৈ শিকাব লাগে আৰু পৃথিৱীক ভাল পাবলৈ কোনো এখন দেশৰ শিক্ষা নীতিত নাই নথকাৰ ফলত জলবায়ু পৰিৱৰ্তন COVID-19 নাই অন্য একোৱেই নহয় আৰু এটা কথা মই ৰিসেন্টলি নিউজ চাই আছিলোঁ আপুনি চাইছেনে মই গম পোৱা নাই দিল্লীত মানে মানুহে উশাহটো ল'বলৈ দিগদাৰ হৈ গৈছে ইমানে মানে অৱস্থা বেয়া হৈ গৈছে মই আহিছোৱে অলপ দিন আগতে আহিছে আহি তাতো একদম কুঁৱলী হৈ থাকে সেইবোৰ কুঁৱলী নহয় প্ৰদূষণ মানে বিষাক্ত গেছ তাতো থাকিলে আমি মৰিম বেছি দিন থাকিব নোৱাৰিম তাত উপায় কি সেইখিনি মানে হ্ৰাস কৰা সেইখিনিত তাত উপায়টো হ'লে পৃথিৱী এটাতকৈ ভাৰতবৰ্ষৰ সব মানুহ তাত আছে আৰু তাতো হাৰিয়ানা পাঞ্জাবত যিবোৰ খেতি কৰে জুই জ্বলাই দিয়ে ধোঁৱাটো আহি আৰাৱলী পৰ্বত এটেক হয় তেতিয়া দিল্লীখনত ছাতি মাৰি ধৰে মানে সেইটো ধোঁৱাটো কলৈ যাব তাতকেতো ওখ পৰ্বত নাই সেইটোৰ পৰা বেছি হয় সেইটো বেছি হ'ব নাই এইকাৰণে তাতো কৈছোঁ আৰাৱলী পৰ্বতটোত যিমান শিলাময় ঠাই আছে পাথৰবোৰ খানি খানি মাটি ভৰাই আহঁত জৰি বৰগছ ৰুবলৈ কৈছোঁ তেতিয়া নিয়ন্ত্ৰণলৈ আহিব লাগে বৰগছৰে নিয়ন্ত্ৰণ হ'ব বৰগছ আহঁত গছ জৰি গছ এইবোৰ ৰুবলৈ কৈছোঁ
হয় আৰু আপুনি যিহেতু 1980 চনৰ পৰাই মানে ৰুই আহিছে ন হয় 79 চনৰ পৰা অলপমান জানিব মন গৈছে মই বেলেগ ইণ্টাৰভিউ চাইছোঁ মই গম পাইছোঁ কিন্তু আমাৰ অডিয়েঞ্চ কিন্তু অকণ বেলেগ আপুনি অকণমান চমুকে কৈ দিয়ক যিহেতু আপোনাৰ সময়ো আজি ইমান নাই বুলি কৈছে যোৰহাট যাব অলপমান কৈ দিয়ক মই আচলতে মই য'ত পঢ়িছিলোঁ আৰু মোৰ যিখন ঠাই বহু হিষ্ট্ৰিকেল এৰিয়া ক'ত পঢ়িছিলে আপুনি মই জন্ম হৈছোঁ ককিলামুখ বৰগোপত অৰুণামুখত জন্ম মগৰ সুতি নামৰ ঠাইত পাৰতে ব্ৰিটিছ আৰু মানৰ তয়াময়া ৰণ তাতে হৈছিল 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী না ইয়াণ্ডাবু সন্ধি চুক্তি অনুযায়ী নৰ্থ ইষ্ট ব্ৰিটিছৰ অধীনলৈ তেতিয়া সৰুৰে পৰা দেখিছিলোঁ ব্ৰিটিছৰ দিনৰ জাহাজ ঘাট ঢাকা হৈ কলিকতা হৈ বস্তু অনা নিয়া কৰে ককিলামুখ বৰগোপত উঠাই তাৰপৰা উজনি অসমৰ প্ৰথম ৰেল ষ্টেচন যোৰহাট জেপিয়াটো আছিল তাতে ৰেল এই ককিলামুখৰ পৰা নি তাত জমা কৰে আপাৰ আছামটো ডিষ্ট্ৰিবিউশ্যন কৰিছিল দুৰ্ভাগ্যবশতঃ 1965 চনৰ পৰা 1970 চনৰ ভিতৰত 10 কিলোমিটাৰ গৰাখহাই লৈ গৈছে সেই আমাৰ গাঁও মগৰ খুঁটি ৰেলৱে লাইন জাহাজ ঘাট সেইবোৰ পানীত গ'ল তেতিয়া মই আহিলোঁ আমাৰ মানুহবোৰ চেডেল বুলি যেনি তেনি গুচি গ'ল মই আহিলোঁ যোৰহাট জজকোৰ্টৰ পেছকাৰ অনিল বৰঠাকুৰৰ ঘৰত থাকি দিছৈকাক বামুণ গাঁৱত 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয়ত তৃতীয়মান শ্ৰেণীৰ পৰা পঢ়িছিলোঁ পঢ়োঁতে তেতিয়া এজন বিজ্ঞানী আছিল এতিয়াও তেওঁ জীৱিত 96 ইয়াৰ হ'ল ডক্টৰ যদুনাথ বেজবৰুৱা তেখেতে আমাক সৰুৰে পৰা শিকাইছিল তৃতীয় শ্ৰেণীৰ পৰা সেই গছপুলি ৰুলে নহ'ব গছপুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ গছৰ নাম জানিব লাগিব হাতে কামে কৰি দেখায় তেতিয়া পাণ পুলি ৰুবলৈ পাণ পুলি চবৰ হাতত নহয় এইটো কিয় নহয়নো চবৰ হাতত নাজানে চব হাতত নহয় নাজানেও নহয় মানে আগত ডাকৰ বচনটো আছে একে আইনে ধান 3 খাওনে পাণ মানে 3টা খাওন গ'লেহে পাণ ছিঙিব পাৰে মোৰটো উল্টা হৈ গৈছিল একেটা খাওনতে ছিঙি খাব পাৰে সেইকাৰণে সেইজন বিজ্ঞানী এদিন স্কুললৈ যাওঁতে তই এইফালে তই হাতটো চাই কৈছে তই এইটো কামকে কৰিবি এদিন পৃথিৱীৰ আদৰ্শবান হ'বি এইবোৰ কৰোঁতে চাবি কুকুৰে বকি থাকিব হাতীয়ে ঘূৰি নাচে তোৰ কামটোহে তই কৰিবি তেতিয়া পাণ পুলি ৰুলে 25 পইচা দিয়ে 25 পইচাত 1.5 কেজিমান বাদাম গুটি পাওঁ নহয় মানে সৰু অৱস্থাটো এইবোৰ ফল মূল খাবলৈ লোভ নালাগে তেতিয়া আৰু 1.5 কেজি বাদাম গুটি ঘৰে ঘৰে এপ্ৰিল মাহত পাণকে ৰুই দিওঁ আৰু তেনেকৈ মানে কৰে মোক এইকাৰণে ভাল পাইছিল আৰু আদৰ্শবিলাক উৎসাহ উদ্দীপনটো তেতিয়া দিছিল 79ত প্ৰলয়ংকৰী বানপানীত চীন দেশৰ পৰা অৰুণাচল প্ৰদেশৰ পৰা যেতিয়া জাবৰ জোঁথৰবোৰ আহিল আমাৰ 10 কিলোমিটাৰ খহাই নিয়াটো দমদমীয়া বালি হ'ল তাতে যাবৰ লাগিল শতাধিক সাপ আহিছিল সেই সাপৰ মৃত্যুৰ বেদনাতে সেই আবিগন কৰা সাপক বচাইছিলোঁ নেকি সেই সাপবোৰ নমৰিবৰ কাৰণে কি কৰিম মোৰ মনলৈ তেতিয়া 13-14 বছৰ বয়স আছিল তেতিয়া মনলৈ আহিল তে কাক সুধিমগৈ ইমানকৈ বৰকৈ মানুহ জনা বচা নাই তেতিয়া আইতা ককাহঁতৰ দেউৰী কমিটিৰ মানুহ আছিল তাহাঁতক সুধিলে এই সাপবোৰ যে মোৰ সাপ নমৰা কিবা ব্যৱস্থা আছে নেকি বোলে আছে তেওঁক কৈছে যে কি আছে যে বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো ৰুবলৈ কৈছে মইতো বুজি পোৱা নাই পৃথিৱীৰ আটাইতকৈ ওখ ঘাঁহটো কি তেওঁলোকে কৈছে বাঁহ ৰুলে ছাঁ হ'ব ছাঁ হ'লে সাপ নৰিব অৰ্থাৎ গছপুলি ৰুই তেওঁলোকে 50টা বাঁহৰ মূৰা 25টা বাঁহ নিছিল সাপ মৰা ঠাইতে এই ঘেৰি লৈ পেলাই 50টা মাটি কলহ কিনি আনি ফুটা কৰি তাত ধান খেৰ এডাল সোমোৱাই এটুপ দুটুপকৈ 5 দিনৰ মূৰে মূৰে পানী দি বাঁও লহপহ কৰিবাই যিবোৰ গুটি আহিছিল গজালি আৰু গছপুলি ৰুওঁতে 30 বছৰ এখন ডাঙৰ ফৰে 550 হেক্টৰ গ্ৰীণ হৈ গ'ল তেতিয়া শতাধিক হৰিণ আহিল হৰিণ হ'লে ঢেকীয়াপতীয়া বাঘ আহিল বাঘ হ'লে বিলুপ্ত পৰ্যায়ৰ শগুন আহিল গড় আহিলে আৰু হাতী আহিল এতিয়া অৰণ্যখনত গোটেইখিনি আছে আৰু এতিয়া এই বছৰ গড়ে পোৱালি 2টা দিছে হাতীয়ে 10টা দিছে আৰু মই তাহাঁতক কি মোৰ তাৰ আগত খেতি বাতি কৰি এতিয়া চব তাহাঁতৰ কাৰণে এৰি দিছে তাহাঁতে খায় আৰু এতিয়া সেইখন হাবি গঢ়াৰ পৰা মোৰ 140টা গৰু ম'হ খালে 14টা গাহৰি খায় ময়ে বেয়া পাব পৰা নাই খোৱা বস্তু খায় আৰু খাবই আৰু
আৰু সিহঁতো জীয়াই থাকিব লাগিব নহ'লেতো বায়'ডাইভাৰ্চিটি নাথাকিব খাদ্য শৃংখল এইকাৰণে গোটেই মানুহখিনি বুজি নোপোৱাৰ কাৰণে আগতে বেয়া পায় এতিয়া মানুহখিনিয়ে খুব ভাল পায় হাবিখনে দেখোন আমিয়ে তাক নাজানিবলৈ এইটো দেখোন বহুত ভাল কথা দেশ বিদেশৰ মানুহবোৰ আহে ইমান মানুহ দেখাই নাই বিদেশৰ আৰু এটকা নোহোৱাকৈ গড়টো দেখিবলৈ পাইছে এটকা নোহোৱাকৈ হাতীটো দেখিবলৈ পাইছে বাঘ দেখিবলৈ পাইছে তাত হৰিণ দেখিবলৈ পাইছে কম ভাগ্যৰ বলত পাইছেনে সঁচা কথা সেইটো ভাল পাবলৈ কৈছোঁ মানে মোক ভাল পাব নালাগে তাহাঁতক ভাল পাবলৈ কি আপোনাৰ কেতিয়াবা ভয় লাগে নেকি কাৰণ বাঘ মোৰ ভয় বুলিবলৈ নাই বাঘে মানুহৰ মাত শুনিলে আঁতৰি যাব হাতী থাকিলে গছৰ ডাল ভাঙে মই আছোঁ দেই সাৱধান গড়টো আৰু খোৱা বস্তু খাব নিমখ খাবলৈ আহে মোৰ ম'হ গৰু আছে ইহঁতে নিমখ খাবলৈ আহে সিহঁতে ম'হৰ লগতে খাই চৰি থাকে সেইটোতো থাকিবই খাবই আৰু মানে আপোনাৰ লগতো এটা সম্বন্ধ হৈ গৈছে সম্বন্ধ হৈছে আৰু তাহাঁতে কি খাই ভাল পায় বাঘে গৰু ম'হ খায় জীৱ জন্তু খাই ভাল পায় সেইবোৰ ঢেৰ আছে কিমান খাব মোৰ অকলে থকা না চবৰে আছে হৰিণা খাবনে গৰু খাবনে ম'হ খাবনে গাহৰি খাবনে তাহাঁতৰ ঢেৰ আছে খাদ্য শেষ কৰিব নোৱাৰে আৰু আমাৰ মানুহবিলাক কি তাত থকা মানুহ এটা কথা বাঘে গৰু ম'হ খালোঁ তাৰ কপালৰ খাওক দে বেয়া নাপায় বাঘটোক তেনেকুৱাবিলাক হৈ গৈছে আৰু তাত বগৰী বেছি শিমলু তোলা বেছি লাখ লাখ পইচা পায় মোক দিব নালাগে তহঁতে গছ নাকাটিবি কালি তহঁতে এইবোৰ খা সেইটো কৈছে নাও বালে ফৰেনাৰবোৰ দেখুৱালে পইচা পায় আকৌ এগ্ৰ' ফৰেষ্ট্ৰিটো তাক বালিপৰা ফাৰ্নিচাৰ কৰি পেলাই মই তেওঁলোকক তাত কৰাইছোঁ এতিয়া আৰু মানুহকেইটা তাতে চববোৰ পইচা পায় কৰিলে চব পায় সেই তেনেকুৱাবিলাক এইকাৰণে মই এইকাৰণে জানো আমাৰ অকল অসম বুলি নহয় এছিয়া মহাদেশত হিমালয় সুৰক্ষিত কৰিবলৈ হ'লে আশে পাশে থকা দেশবিলাকৰ হিমালয় কাষত থকা মানুহবিলাকৰ অৰ্থ সামাজিক উন্নতি কৰি হিমালয়ক সুৰক্ষিত কৰিব লাগিব তেতিয়া আমি যিহেতু হিমালয়খন অকল এছিয়া মহাদেশৰ নহয় পৃথিৱীৰ আয়ুস ৰেখা হিমালয়ক সুৰক্ষা কৰিবলৈ হ'লে অৰ্থ সামাজিক উন্নত দেশবিলাকে ডনাৰ দিব লাগিব এইটো হিমাচল প্ৰদেশত ইণ্টাৰনেশ্যনেল প্ৰগ্ৰেমতো সেইবোৰ কথা কৈ দিছোঁ মানে হয় আৰু আপুনি মই এনেই বেলেগ ইণ্টাৰভিউত আপুনি কৈছে মানে যে আপুনি যেতিয়া ভাষণ দিয়ে অসমীয়াতে কয় এই বস্তুটো ভাল লাগিছে নহয় সেই বস্তুটো কি পৃথিৱীত 195খন দেশ আছে 195খন দেশৰ ভিতৰত 13খন দেশে মানে ইংৰাজী ক'ব পাৰে আৰু যেতিয়া ইংৰাজী কয় বিজ্ঞানীসকলে ভাষণ দিয়ে লিখিলৈ ভাষণ দিয়ে অন্তৰপা ক'ব নোৱাৰে নিজৰ মাতৃভাষাত ক'লে অন্তৰপা ক'ব পাৰে হাড়ে হিমজুৱে ক'ব পাৰে সেইকাৰণে বিজ্ঞানীসকলক দেখিছোঁ বিশ্বকলত লিখিলৈ ভাষণটো দিব শেষ কৰাৰ পিছত এনেকৈ চাব কোনোবাই কিবা ক'ব নেকি সেইকাৰণে ক'ব নোৱাৰে এটা আৰু জানিলে জানিবি নেজানিলে নাই মই অসমীয়া ভাষাতে ভাষণ দি দিওঁ ভাল মানে কি হয় এতিয়া ধৰি লওক বাহিৰৰ পৰা যদি মানুহ আহে তেওঁলোকে ইংলিছ বা হিন্দী ক'ব তেওঁলোকে আমাৰ ভাষাটো কিছুমানে হয়তো জানিও নকয় অসমীয়া মানুহখিনি আৰু নকয় বহিৰাজ্যত থকাব বহিদেশত থকাব যে ইংলিছ ক'ব পাৰে বহুত তাৰপৰা পাপা মামী ফাদাৰ মাদাৰ ক'ব মা দেউতা পাহৰি গ'ল সেইকাৰণে চেপেটা লাগি মৰিছে মাক পাপা মামীয়ে পাইছে ফাদাৰ মাদাৰে পাইছে অসমীয়া ভাষাৰ শব্দটো কাৰণ ভাষাটো কলা কৃষ্টি সংস্কৃতি বুজি নোপোৱা মানুহে দেশ আৰু জাতিক ভাল পাব নোৱাৰে পৃথিৱীক ভাল পাব নোৱাৰে সেইকাৰণে ভাৰতীয় কলা কৃষ্টি সংস্কৃতি বিকাশ যেতিয়ালৈকে নহয় তেতিয়ালৈকে দেশৰ উন্নতি সাধন নহয় এই ৰাষ্ট্ৰীয় শিক্ষানীতিত আছে সেই 2014 চনত MGMত স্থাপন কৰি ফৰ্মুলাটো বনাওঁতে 8 বছৰ লৈছে 2023 চনৰ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে সেইটো 24 বছৰ লাগিব 24 বছৰৰ পিছত সেইখিনি ছাত্ৰ ছাত্ৰী যেতিয়া ভাৰতীয় প্ৰশাসন আৰু এডুকেশ্যনত আহিব সিহঁতে সমগ্ৰ বিশ্বক নেতৃত্ব এইটো ভাৰতৰ ঘূৰি আহিছে আৰু এটা কথা মই জানিব মন গৈছে আপোনাৰ মূলাই কাঠনিত কিমানজোপা গছ আছে হিচাপ আছেনে তাত কোটি কোটি গছ কি গছ আছে তাত মানে A ক্লাছৰ পৰা আছে এটাইবোৰ আৰু কিছুমান গছ পৰীক্ষা কৰিবৰ কাৰণে মানে তাত জব কৰিবলৈ আহে না ছাত্ৰ ছাত্ৰী এতিয়া 4000 চেগুন গছ আছে 4000 আছে মই ৰোৱা 4000 চেগুন গছটো তাত বায়'ডাইভাৰ্চিটি খতম হৈছে মোক আমাৰ যোৱাটোত দিয়ে গুণী শইকীয়া ছাৰে যিলে ষ্টাম্প পুলি দিছিলে তুমি পানীত মৰে নে বাচে নে চোৱা কিছুমান যাত তেতিয়া একেবছৰ ইমান ডাঙৰ হৈ গ'ল
তেতিয়া তাত নোৰুবা, এইটো এতিয়া বায়'ডাইভাৰ্চিটি খতম কৰিলোঁ। তাৰ তলত ঘাঁহ বন গজিবলৈ নিয়ে, লোকেল গছবোৰ চব মৰি যায়। সেইকাৰণে এইটো ষ্টপ কৰিলোঁ। এতিয়া কাটিব নোৱাৰা হ'লোঁ নহয়। ছাত্ৰ ছাত্ৰীবোৰ গৱেষণা কৰিলে অকল আমাৰ দেশৰ নহয় নহয়, বিদেশৰ ছাত্ৰ ছাত্ৰীবোৰ তাত মেচিন লৈ লৈ আহে। আগতে কি আছিল, সেই গছবিলাক বায়'ডাইভাৰ্চিটি সিহঁতে খতম কৰা নেচাৰেলি গছবোৰ মাৰি পেলায় মানে চেগুন গছ। তেতিয়া মানে তাত তেওঁলোকে মেচিন লৈ আহে। আগত গছবোৰ সৰু হৈ থাকোঁতে তাত বিল বগাবোৰ পানী শুকাই যায়গৈ। যেতিয়া গছবোৰ ওখ হৈ গ'ল পানী নুশুকোৱা হ'ল নহয়, এই মেচিনটোৱে এফুট বহুৱাই পেলাই দেখুৱাইছে 100% গছে পানীটো টানি ৰাখিছে। তেনেকুৱাবিলাক সিহঁতে PhD লৈছে আৰু ভাল লাগিছে আৰু। এতিয়া কিছুমান গছ বোলে ৰুব নালাগে মানে নিজৰ জেগাত, মানে বিষাক্ত কিছুমান গছ থাকে হয় না আছে, এইটো নহ'লেও নহয় নহয়, বায়'ডাইভাৰ্চিটি নৰয়। এতিয়া ছজিনা গছটো বিষাক্ত কিন্তু মানুহৰ কাৰণে উপকাৰী। ছজিনা গছ বিষাক্ত নেকি? তাৰ শিপাটোত যদি এবস্তা বান্ধি পানীত পেলাই মাছবোৰ চব মৰি যাব। আকৌ তুমি এইটোতকৈ মানুহক শিকাই নিদিবা, আকৌ আমাৰ মানুহবোৰ বহুত বেয়া নহয়। ঠিক কথা কৈছা, সেইটোৱে হেৰি হিচাপে ব্যৱহাৰ কৰিব, সেইটো ইউজ কৰিব। এতিয়া আমি অৰ্জুন গছটো মেডিচাইন গছ, হাৰ্টৰ হেৰি হ'লে খায় ন, হাৰ্টৰ বোলে না। তুমি ডেইলি যদি 10 গ্ৰাম গুড়িটো একাপ চাহ নোখোৱা জানো, একাপ খোৱা তোমাক একো বেমাৰে এটেক কৰিব নোৱাৰে। হয় নি? তেতিয়া আৰু জামছেদপুৰত টাটা আছিলে এটা কোম্পেনী আহিল, তেওঁ মোক সুধিলে নৰ্থ ইষ্ট মে অৰ্জুন কা পেड़ मिलेगा? মই তেতিয়া ক'লোঁ নেই 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 একো भी नहीं है उधर, ये पेड़े नहीं है। নহ'লে এইটো ক'লে সিহঁতে গুচি আহিলে, ৰাতিৰ ভিতৰতে চব কাটি শেষ কৰে। 1 কুইণ্টেল অৰ্জুন গছৰ ছালৰ দাম 32,000, এতিয়া চাগে 40-50,000 টকা হ'ব। সেইকাৰণে এই কিছুমান কথা এইটো মই ডাইৰেক্টলি বাহিৰ ৰাজ্যবোৰ নকওঁ কোম্পেনীবিলাকক, সিহঁতে কটা মৰাতে থাকিব। আৰু আমাৰ অসমীয়া মানুহে পইচা পালে কি আৰু ৰাতিটোৰ ভিতৰত তোমাৰ থাকিলেও চুৰ কৰি নিব। এইকাৰণে সেইটো মই এলাও নিদিলোঁ মানে। ভাল কৰিছে। আৰু চাচি গছটোতো আমাৰ সেইটো জেগাত নহয় ন? সেইটোতো নাই হয়, তোমালোকৰ চাৰিগাঁও পটীয়াগাঁও ব্ৰহ্মপুত্ৰৰ বাইপাছৰ পৰা উত্তৰ অংশটোত নহয়, দক্ষিণ অংশটোত হয়, গোলাঘাট ডিষ্ট্ৰিক্টটোত হয়, তাৰপিছত নাজিৰাত হয়, তিতাবৰত হয়, তাৰপিছত এইদৰে শিৱসাগৰত হয়। সেইবিলাক মাটিবোৰ কঠুৱা, তাত তেলটো হয়, কিন্তু আমাৰ তাত গছ হ'ব কিন্তু তেল নহয়। কিয় মাল ধৰে নহয়, সেইটো নধৰিব মানে? নধৰিব। আৰু এইটো সুধি আছিলোঁ, আৰু কি কি গছ আছে? আপুনি ক'লে চেগুন আছে, আৰু কি কি আছে? চেগুন মানে তাত আৰ্টিফিচিয়েল গছ সেইটোৱে আছে, বাকীবোৰ ৰুবলৈ দিয়া নাই। নেচাৰেলি হাতীয়ে কি খাই ভাল পায় আৰু তাহাঁতৰ কিছুমান বৈশিষ্ট্য আছে এই গছবিলাকৰ। ধৰা ৰেণ্টি গছটোৰ গুটিটো ৱাইল্ড লাইফে খায় কিন্তু পাতটো নাখায়। বেলেঞ্চ ৰাখিবৰ কাৰণে তাহাঁতে খোৱা, তাহাঁতে নোখোৱা, এইটো বেলেঞ্চ কৰি পেলাই মানে তাত ৰুৱা হৈছে। ভেলক গুটিটো ৱাইল্ড লাইফে খায় কিন্তু পাতটো নাখায়। ভেলক গুটি মানে কি? ভেলো গছ চিনি পোৱা নাই। এনেকুৱা এনেকুৱা গুটি লাগে, তাৰ গুটিবিলাক ৱাইল্ড লাইফে খায় কিন্তু পাতটো নাখায়। সেই দুটা, সেইকাৰণে বেলেঞ্চটো। বাকী খোৱা গছবোৰ সিহঁতৰ গুটিবোৰ যেতিয়া সৰিব, ৱাইল্ড লাইফবিলাক খাই থাকোঁতে ইবোৰ গছ পাত খোৱা গছবোৰ ডাঙৰ হৈ যায়। এতিয়া ইক'চিষ্টেমত কৰা হৈছে। গছ গছনিবোৰ ৰুওঁতেও প্ৰেক্টিকেলি মানে নলেজ লৈ পেলাই সেইবোৰ কি গছ খায়, কি গছ নাখায়, শুকান বালিত কি গছ হয়, কি গছ নহয়, এইবোৰ চব নিজে নিজে অধ্যয়ন কৰিব লগা হয়। এনেকুৱা কৰা হৈছে, সেয়া আবিকণলৈ আগত শিমলু পুলিবোৰ ৰুওঁতে যেতিয়া বালি আছিল তেতিয়া চেকচেকি পৰুৱাবিধ আছে, কামুৰি বেজী নিচিনা বিষ হয়। সি কি কৰে, শিমলু গছৰ ডালত সোমাই গছটো ফোপোলা কৰি দিয়ে। ফোপোলা কৰিলে কি হয়, যেতিয়া এপ্ৰিল মাহত পাতবোৰ হয় ডালে পাতে, তেতিয়া বতাহ মাৰিলে ভাগি যায়, গছটো ডাঙৰ হ'বলৈ নিদিয়ে। তাৰপৰা এতিয়া কি হ'ব, আকৌ আইতা ককাহঁতৰ বোলে ইয়াৰ বিনিময়টো কি হ'ব? তেতিয়া তেওঁলোকে কয় তই আমদলি পৰুৱা এৰি দিয়ে, সিহঁতে পলাব, গছটো ডাঙৰ হ'ব সোনকালে। আকৌ সাঁতুৰি যাব নোৱাৰে নহয়, বস্তাত ভৰাই এই পাৰৰ পৰা সিপালৈ দি দিছোঁ। আৰু সেইদৰে তেতিয়া ভাৰত চৰকাৰ, ষ্টেট গভৰ্ণমেণ্টে মোক প্লেটফৰ্ম বনাই নিদিয়ে নহয়। বাৰিষা কেনেকৈ থাকিব সিহঁত, জীৱ জন্তুবোৰ কেনেকৈ থাকিব? তই কি চিন্তা কৰিছ, তই হেৰি উই লৈ যা, সিহঁতে প্লেটফৰ্ম বনাব। সেয়া এতিয়া পৰ্বতৰ নিচিনা উই সকলো আছে, তাতে অভাৰ ফ্লাড হ'লে জীৱ জন্তুবোৰ তাতে উঠে, সাপ বেংবিলাক তাতে থাকে। আৰু তাতে কি হয়, গুই সাপে তাৰ ভিতৰত উই সাপলৰ ভিতৰত কণী পাৰে।
গুই সাপে সদায় বাহিৰত উমনি লয়, কাছই পানীত লয়, বামত কণী পাৰে, তেতিয়া পোৱালিবোৰ যেতিয়া জন্ম হ'ব উইবোৰ খাই খাই পোৱালিবোৰ ডাঙৰ হয় আৰু সেইটো ইক'চিষ্টেম মানে। আপুনি ইমান ষ্টাডি ক'ত কৰিছে, ইমান কথা জানে যে? মই প্ৰায় আইতা ককাহঁতৰ ইয়াত নাজানিলে অৰুণাচল যাওঁগৈ, আইতা ককাহঁতে বেছি জানে তাত। অৰুণাচলত তাতে আছে নি আপোনাৰ আইতা ককা? নহয়, আমিতো তাৰ পৰা অহাহে, আমি তাহাঁতৰ পৰা শিকোঁ মানে, মই শিকিবলৈকে যাওঁ মানে। মানুহ মৰালৈকে শিকি মই এতিয়া গৈ থাকোঁ, কিছুমান কথা নহয় মৰালৈকে শিক্ষা আৰু জ্ঞান শেষ কৰিব নোৱাৰি। সেইকাৰণে মই অকণমানি ল'ৰাটোক পালেও কথা পাতি ভাল পাওঁ, বয়সস্থ মানুহ পালেও ঘৰ পাওঁ, ল'ৰা ছোৱালীক পালে বেছিকৈ আমোদটো পাওঁ আৰু জুচটো পাওঁ, আৰু কৰিব পাৰি নেকি আৰু। মেইন কথাটো হ'ল সেইটোৱে। ময়ো অলপ দিন আগত অৰুণাচল গৈ আহিলোঁ, তাতে দেখিছোঁ তাতে মানে গছক মানুহে মানে পাহাৰ গছ এইবিলাকক পূজা কৰে মানুহে। আগতেতো আমাৰ নৰ্থ ইষ্টত পূজা কৰিছিলে গছ, কিন্তু আজিকালিহে হয়তো নকৰা হৈছে। আগতে সেইটো কাৰণে সেৱজ্ঞানো কৰিছিলে ন বাহিৰৰ মানুহে। বাহিৰৰ মানুহে অসমতনো মানুহ চাবলৈ আহে জানো? মানুহ চাবলৈ নাহে নহয় পৰ্যটকে। ইয়াত জংঘল, ইয়াত থকা গছ গছনি, ইয়াত থকা জীৱ জন্তু, ইয়াত থকা চৰাই চিৰিকটি, ইয়াত থকা জলাশয় চাবলৈ আহে, মানুহ চাবলৈ নাহে নহয়। সেইকাৰণে অসমীয়া মানে এনেই খৰচ খলৰ আলহী শুশ্ৰূষা কৰা ভাল পায়, সেইটো আছে গুণটো, নথকা নহয়। কিন্তু এতিয়া মডাৰ্ণ হৈ গৈছে নহয়, সেইটো হয়। পইচা ফেকো তামাচা দেখো, সেইটো হৈছে। এইটো হয়, মানে অনলি পইচাই চিনি বাৰু এতিয়া। পইচা আৰু পইচা বাদে কাকো চিনি নাপায়। সেইটো কাৰণে আমাৰ দেশৰ উন্নতি সাধন হোৱা নাই। এইটো শেষ হ'বনে? যিটো প্ৰকৃতি প্ৰেম, যিটো মানুহৰ আহিব নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিটো আছে। আগৰগতে মুখস্থ কৰি শিক্ষা ল'ব নোৱাৰে, কিতাপ পঢ়িব নোৱাৰে, হাতে কামেই কৰিব লাগিব। আৰু কিতাপ নহ'লে এইটো আধা নম্বৰ 1 নম্বৰহে দিব। সেইটো গোটাওঁতে গোটেই কিতাপখন পঢ়িলেহে পাব, নহ'লে এতিয়া মোবাইলত চাই পেলাই তাৰ উত্তৰটো দিম। এতিয়া কি হ'ল, আজি 3 দশকত এতিয়া ল'ৰা ছোৱালী গ্ৰেজুৱেশ্যনলৈ এপ্লিকেশ্যন লিখিব নাজানে, অসমৰ চাৰিসীমা নাজানে, গাঁও কাক বোলে তাক নাজানে, আমাৰ দেশৰ চাৰিসীমা কথা নাজানে। তে কি পঢ়িছেনো তেতিয়া? নিজৰ জন্মভূমিৰ কথাই নাজানে, চুক চুবুৰী কাক বোলে তাকো নাজানে, গাঁও কাক বোলে তাকো নাই, পঞ্চায়ত কাক বোলে, মহকুমা কাক বোলে, জিলা কাক বোলে, ৰাজ্য কাক বোলে, সেইবোৰো নাজানে। তে কি পঢ়িছোনো আমি? মুখস্থ মানে মানে মাৰ্কছৰ কাৰণে পঢ়া হয়। সেইটো এতিয়া বৰ্তমানতো বহুত কম্পিটিশ্যন হৈ গৈছে, সেইটো কাৰণে মানে মেচিন বনাই পেলাইছে। জুবিন দা যিটো কৈছিলে হয়নে, আমি যেন যন্ত্ৰ, সঁচাকৈ যন্ত্ৰ, আমি যন্ত্ৰই আৰু ধ্বংসকাৰী যন্ত্ৰ। সেইটো জীয়াই থকাৰ হেৰি নহয়, যন্ত্ৰ নহয় যিটো হৈছে এতিয়া। মানুহ মৰা দল সংগঠন লাগে, যুদ্ধ লাগেনে? আমাকতো নালাগে মানুহ মৰা এইবোৰ যন্ত্ৰ, একদম নালাগে। মানে ইয়াৰ মূলতে হ'ল সাহিত্যক চেৰ পেলাই যেতিয়া বিজ্ঞান ওপৰলৈ গুচি গ'ল, পৃথিৱীৰ ভাৰসাম্য হেৰাই গ'ল। এইকাৰণে এতিয়া টেকন'লজিত ছুইচ টিপিলে ক'লৈ যাব, কাক মাৰিব, কি হ'ব, যন্ত্ৰতে চন্দ্ৰগ্ৰহণ মংগলেও যায়। নাছাৰ ছাত্ৰ ছাত্ৰীবোৰ আহিছিল, তেতিয়া মই ক'লোঁ, সুধিলোঁ মানে, এই তহঁতে আজি সঁচা কথা কচোন, চন্দ্ৰগ্ৰহণ মংগল গ্ৰহত গৈ কি পাইছা? ছাৰ, কিঞ্চিত চন্দ্ৰগ্ৰহণ মংগল গ্ৰহত পানীৰ সংবেদ পাইছোঁ। যদি পানীৰ সংবেদ পাইছ, গছ এজোপা ৰুইছা, গছ পুলিটো যেতিয়া হৈ যাব, পৃথিৱীৰ পৰা আধা মানুহ চন্দ্ৰগ্ৰহণ মংগল গ্ৰহলৈ যাব লাগিব। কাৰণ পৃথিৱীৰ আয়তন কমি গৈছে, গোলকীয় উষ্ণতাত অকল এণ্টাৰ্কটিকাতে বৰফ নাথাকে, হিমালয়তে বৰফ নাথাকে, আৰু এইটো কি বোলে সাগৰৰ মাজতো বৰফ থাকে। সেই বৰফবোৰ কি হৈ গৈছে, তাহাঁতে যেতিয়া তুফান আহে, বামুলিব আহে, পৃথিৱীৰ বিভিন্ন পৰ্বত পাহাৰ এটেক হয়, ৰিটাৰ্ণ টু বেক, উত্তপ্ত বৰফবোৰ পৰি যায়, পৰি গ'লে মাটিত থকা বৰফবোৰ বেছিকৈ গলি পেলাই নদ নদীবিলাকৰ, পৃথিৱীৰ যিমান নদ নদীৰ খৰস্ৰোতাটো বেছি হৈছে, গৰাখহনীয়াটো প্ৰবল হৈছে, পৃথিৱীৰ আয়তন কমিছে, মানুহে বেছি হৈছে। সেইকাৰণে USA এগৰাকী ছাত্ৰীয়ে 2030 চনত তাই মংগল গ্ৰহ যাবগৈ, ঘূৰি নাহে মানে, তাতে থাকিব আৰু গছ গছনি ৰুই। তেতিয়া মই তাক অভিনন্দন জনাবগৈ লাগিব, মেক্সিকোত গ'লে, উত্তৰ আমেৰিকাত গ'লে। যা তই আগত গৈ গছ গছনি ৰুগে, ৰোৱাৰ পিছত আমি গৈ আছোঁ। পৃথিৱী ধ্বংস কৰি এতিয়া মংগল গ্ৰহ চন্দ্ৰগ্ৰহণত তৎ পোৱা নাই মানুহৰ পৰা, ইমান যান্ত্ৰিকতা। এতিয়া তাকে মানে
বিজ্ঞানী অসমৰে 7জন আছে দেই নাছাত কৈছে 7.5 বছৰত মানুহ থাকিব পাৰিব তাত মংগল গ্ৰহত মানে অক্সিজেনো পাইছে যদি আৰু গছ গছনি ৰুই আৰু বেছি প্ৰভাৱ পায় তেতিয়া থাকিব পাৰিব আৰু অক্সিজেনৰ কথা ক'লত আৰু এটা মনত পৰিছে কিছুমান দেশত অক্সিজেন পাৰ্লাৰ আছে তেওঁলোকৰ মানে অক্সিজেন নাপায় সেইটো কাৰণে অক্সিজেন পাৰ্লাৰলৈ গুচি যায় চ' আমাৰো এনেকুৱা অৱস্থা হ'বগে পাৰে নেকি হৈছে প্লেনততো ক'ত নাপায় অক্সিজেনটো নাপায় তাতো কিনি লয় তৰুণ গগৈ মৰোতে দিনে 7.5 লাখ টকা অক্সিজেন নিকিনে 7,000 টকা কিনিছিলে হয় হে প্ৰকৃতি ধ্বংস কৰা মানুহকো কাকো ক্ষমা নকৰে সবাই অক্সিজেনৰ অভাৱতে মৰিব এই অভিশাপ থাকে নহয় 100 বৃক্ষ 10 পুত্ৰ শংকৰদেৱে গীতা ভাগৱত ৰামায়ণত কৈ গৈছে বুদ্ধদেৱে বৰগছৰ তলত তপস্যা কৰি দিব্য জ্ঞান লাভ কৰিছিল অশোকে হেজাৰ মানুহ মৰাৰ পিছত বুদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল ৰামায়ণ মহাভাৰত বাল্মীকিয়ে গছৰ তলত তপস্যা কৰি সৃষ্টি কৰা অন্যটো কৰা নাই নহয় প্ৰকৃতিৰ পৰা লোৱাহে চব আমি প্ৰকৃতিৰ ইমান অন্যায় কৰাৰ অধিকাৰ কোনে দিলে জীৱশ্ৰেষ্ঠ মানুহ বোলে এটাতকৈ ডেঞ্জাৰাছ প্ৰাণী চব খাই নহয় সাপ বেং কুকুৰ মেকুৰী জীৱ জন্তু চব খাব পৰা কাৰণে জীৱশ্ৰেষ্ঠ পৃথিৱীৰ ধ্বংসৰ মূলতে হ'ল মানুহ বাকীবোৰ জীৱ জন্তুবোৰ চৰাই চিৰিকটিবোৰ ঠিকে আছে গছ গছনিবোৰ ঠিকে আছে সেইকাৰণে গছ গছনিৰ পৰা চৰাই চিৰিকটিৰ পৰা জীৱ জন্তুৰ পৰা শিকিব লগা আমাৰ বহু কাম আছে এই কথাবিলাকে আমাৰ এতিয়া নতুন প্ৰজন্মৰ দৰকাৰ কিন্তু এতিয়া নতুন প্ৰজন্ম আহিছে বহুত এৱাৰনেছটো আছে অকল অসম বুলি নহয় ভাৰত বুলি নহয় পৃথিৱীৰ চব দেশত আহি গৈছে কেতিয়াবা আপুনি গছ কাটিছেনে কেতিয়াবা নাই মই গছ নাকাটো পানীত উপঙি আহে নৈ খৰিকে পুৰি শেষ কৰিব নাই তাত ডাল ভাগিব এতিয়া মানুহে খৰি বিচাৰি যাব নালাগে তাত শুকান ডাল পৰে সিহঁতে নি শেষ কৰিব নোৱাৰে কিমান পুৰিব গছ নাকাটিলে হয় বগৰী বিকিবি পইচা ল'বি গছটো নাকাটিবি শিমলু তোলা বিকি পইচা ল'বি লাখ টকা পাওঁ নহয় খালি শিমলু গছজোপা নাকাটিবি সেইকাৰণে এতিয়া ইকনমিকেল সেইফালেও পাইছে প্ৰকৃতিয়ে দিছে সেইকাৰণে প্ৰকৃতিক ভাল পাবলৈ শিক্ষা দি তেনেকৈ সেইকাৰণে সেইটো ক'ত ল'ব নগৰৰ মানুহে ল'ব নোৱাৰে গাঁৱৰ মানুহবিলাকে ল'ব পাৰে কাৰণ সিহঁত নেচাৰৰ লগত থাকে জড়িত জীৱ জন্তুৰ লগত থাকে সেইকাৰণে গাঁৱৰ উন্নতি হৈ পিনে দেশৰ উন্নতি সাধন হ'ব নোৱাৰে সেয়ে ট্ৰেডিশ্যনেল নলেজ নথকা মানুহক MLA MP দিব নালাগে আৰু এইটো সংসদত গৃহীত কৰিবলৈ কৈছোঁ তেতিয়া ট্ৰেডিশ্যনেল নলেজ থাকিব MLA গাঁৱৰ উন্নতি হ'ব গাঁৱৰ উন্নতি হ'লে দেশৰ উন্নতি সাধন হ'ব সেইকাৰণে কেন্দ্ৰীয় গ্ৰাম্য মন্ত্ৰীকো কৈছোঁ গাঁৱৰ উন্নতিৰ কাৰণে যিমান ডনাৰ আছে চব দি কমপ্লিটলি 10 বছৰ শেষ কৰি দে গাঁৱৰ উন্নতি হ'লে আমাৰ দেশৰ অৰ্থনৈতিক দিশটো এনে আহি যাব আগবাঢ়ি গৈ থাকিব এতিয়া গৈ আছে সেইটো কম নহয় কিন্তু চৰকাৰে নাই কৰা বুলি ক'ব নোৱাৰে দেই চৰকাৰে কৰিছে সেইটো ক্ষেত্ৰত আৰু মোক ভাল পায় এনেও সেইকাৰণে মই ভূপালৰ মানাহ ফৰেষ্টৰ পৰা চিঠি লিখিছোঁ মানে প্ৰধানমন্ত্ৰীলৈ ভাৰতবৰ্ষত থকা ফৰেষ্টকেইখন সংৰক্ষণ কৰিয়ে ডেভেলপমেণ্ট কৰিবলৈ কৈছোঁ ফৰেষ্ট ধ্বংস কৰিব নোৱাৰে নহ'লে ভাৰতলৈ বহু প্ৰত্যাহ্বান আহিব সেইকাৰণে এতিয়া অসম চৰকাৰে উচ্ছেদ কৰিছে ফৰেষ্টখনে এইটো ভাল কাম কৰিছে সেইটোতো বেয়া বুলি ক'ব নোৱাৰি সেইকাৰণে মোৰ কথাবিলাক ফ'ল' কৰা প্ৰধানমন্ত্ৰী মোক খুব ভাল পায় মোৰ মন কি বাৰ্তাটো কথা পাতে সেইকাৰণে ভাল লাগিছে এইবোৰ কৰাৰ কাৰণে দেশ আৰু জাতিৰ কাৰণে আৰু এটা উদাহৰণ কৈছোঁ যেতিয়া 2014 তেওঁ আহিল মই তাৰ আগতে ভাৰতীয় সামৰিক মানে কৰ্ণেলসকলৰ লগত বৰ ভাল মই গ'লে পুনেত কেতিয়াবা এয়াৰপৰ্টত কৰ্ণেলৰ লগত থাকোঁ আমাৰ কৰ্ণেলৰ লগত আৰ্মিবিলাকে কৰ্ণেলৰ লগত থাকি মানে তেওঁলোকে মোক বহুত বছৰ আগত কৈছিল এইটো 12 চনৰ আগৰ কথা কৈছোঁ কৈছে কৰ্ণেলে যেতিয়ালৈকে 500 টকীয়া 1000 টকীয়া নোটটো নাকচ নকৰিব তেতিয়ালৈকে দেশৰ অৰ্থনীতিটো টনকিয়াল নহয় মোক ক'লে বোলো কি কাৰণে বোলে নহয় ইয়াত 3500 কোটি টকা ডুপ্লিকেট আছে এইটো পাকিস্তানৰ উগ্ৰপন্থীয়ে তাত বনাই ভাৰতবৰ্ষত এৰি দিয়ে ভাৰতৰ অৰ্থনীতি পিছলৈ গুচি গ'ল ইন্দিৰা গান্ধীৰ দিনৰ পৰা কৈছোঁ ৰাজীৱ গান্ধী দেশাই দিনৰ পৰা মনমোহন সিঙৰ দিনৰ পৰা কৈছোঁ দেৱগৌড়াৰ পৰা কৈছোঁ ইহঁতক কানেই নিদিলে আজ বা তাৰপিছত টাটা ষ্টীলত প্ৰগ্ৰেম হ'ল
প্ৰধানমন্ত্ৰীকো মাতিলে তালৈ টাটা ষ্টিলত অল অভাৰ ইণ্ডিয়াৰ মানে ট্ৰাইবেলেশ্যনৰ সেইটো প্ৰগ্ৰেমটো তাত পাতিছিলে টাটা ষ্টিল পাতোঁতে তেতিয়া মোকো মাতিলে মই আৰু 9টা বজাত পাইছোঁ টাটা ষ্টিলত পাই আৰু তেতিয়া আৰু कर्नेलक पालो आप मोदी जी क्या बोल का पता नहीं है 2 मिनट बातचीत करने के बोला है तो आप बातचीत करो क्या करेगा क्या नहीं क्या नहीं তেতিয়া আৰু তেওঁ 2 মিনিট কথা পাতিলে 2 ঘণ্টা কথা পাতিলে ৰাতি 11 বজাত 500 টকীয়া 1000 টকীয়া নাকচ কৰি দিলে তেতিয়া মানে গোটেই জাৰ্নেলিষ্টবিলাক মুগুলে আহিলে বিমুদ্ৰাকৰণ তেতিয়া আৰু মোক সুধিছে आप क्या बोलेगा मोदी जी 500 रुपया 1000 रुपया नाकच कर दिया তেতিয়া মই ক'লোঁ মোদী ইণ্ডিয়া কা ভগৱান है जो काम कराए अच्छी काम कराए ৰাতি টিভিত দিছে বাৰু নিউজ পুৰা আহি গৈছে নিউজ পুৰা আহি গৈছে সেইকাৰণে তেনেকুৱাবিলাক দূৰদৰ্শী মানুহ থাকিলে দেশ আৰু জাতিৰ উন্নতি সাধন হ'ব হয় আপুনি প্ৰকৃতিক শিক্ষক হিচাপে চাইনে নিজৰ সংগী হিচাপে চাই নহয় মই নিজৰ সংগী শিক্ষক তাহাঁতৰ পৰা শিকোঁ যে মোক পঢ়ুৱাই প্ৰকৃতিয়ে পঢ়ুৱাই সেইকাৰণে শিকিব লগা হয় তাহাঁতৰ প্ৰতিটো ডাল পাতৰ ৰোৱাৰ পৰা ধৰি তাহাঁতৰ লগতে কথা পাতি থকা নিচিনা হয় যে নিজৰ কোঁপাতবোৰ আহিব বতাহে যেতিয়া হিলাই থাকিব ইহঁতে কথা পাতি থাকে নাচে সেইবিলাক চাই থাকোঁ আৰু এইকাৰণে ইহঁতৰ লগত থাকি ভাল লাগে আৰু বহুত ৰ'দ দিলেও গছৰ তলত বহোৱা আৰামত বৰ ভাল লাগিছে ৰিব ৰিব বতাহ সেইটো আমেজ ক'তো নাপায় নহয় ফেনৰ লগত তুলনাই নাই সেইটো আমেজ বেলেগ ধৰণৰ আৰু সেইদৰে জীৱ জন্তুবোৰ কেনেকৈ অধ্যয়ন কৰোঁ এটাতকৈ জীৱ জন্তুৰ ভিতৰত ডেঞ্জাৰাছ মহটো সাৰিব নোৱাৰি মানে বহুত স্পীড যায় আৰু গৰু বৰ বেয়া গৰুৱে 3টা কাম কৰে মানুহটো পেলাই ল'ব কামুৰিব ভৰিও গছকিব এই শিঙেৰেও খুচিব সি আৰু ডেঞ্জাৰ আৰু মহে খেদিলে উপায় নাই বিচাৰিলে তেতিয়া গছৰ ওপৰত উঠিব লাগিব গছৰ ওপৰত উঠিলে সিহঁতে এনেকৈ চাব নাজানে এনেকৈ শুঙিব ঘূৰি গুচি যাব তেতিয়া বাচি যাব সেইদৰে গড়ে খেদিলে বাঁহ গছত উঠিব লাগিব মানে গছটো লুটিয়াব নোৱাৰে সি তাৰ খৰ্গটোৰে তেতিয়া আৰু তুমি বাঁহ গছত উঠি থাকিলে সি একো নাপায় আৰু বাঘে যদি আহে তেতিয়া বাঘে ঢেকীয়াপতীয়া বাঘে গছত নুঠে নহয় সি সেইকাৰণে মানুহ দেখিলে আধাটোত ভয়তে মাত শুনিলে আধাতে গুচি যায় তাৰ গাতে বল আছে হাতো তোমালোকৰ আধাহে আৰু গড় হত্যা যিটো সমস্যা আজিকালি হয়তো অলপমান কমি আহিছে গড় হত্যা একেবাৰে নাই বুলি ক'ব পাৰি এতিয়া এইকাৰণে নাই কংগ্ৰেছ চৰকাৰৰ দিনত শেষ কৰি দিছিলে তেতিয়া মানে জাতিংছ পাৰ্টি এটা নিউজ চেনেলৰ তাত প্ৰগ্ৰেম হৈছে গোটেই অসমৰ মোক মাতিলে মই তাত গ'লোঁ গৈ মোক সুধিছে এখন আইন বনাইছে জানেনে মই আইনৰ বিষয়ে নাজানো নহয় বোলে গড়ৰ খৰ্গটো কাটি অন্য হাবিতে চোৰাং চিকাৰীয়ে নামাৰে মই বোলো এইটো কোনে আইন বনাইছে বোলে চিফ মিনিষ্টাৰ বনমন্ত্ৰীয়ে বনাইছে তেতিয়া মই ক'লোঁ আৰু চিফ মিনিষ্টাৰ নাকটো কাটক বনমন্ত্ৰী নাকটো কাটক বিদেশৰ মানুহে নাক কৰা বনমন্ত্ৰী চিফ মিনিষ্টাৰক চাবলৈ আহিব তেতিয়া ৰাতি টিভিত বজাই দিলে তাৰপিছত বজোৱাৰ পিছত আৰু মই তাৰপৰা গৈ পেলাই ৰিচাৰ্চ লেবৰেটৰীত সোমালোঁ আমাৰ যোৰহাটত তেতিয়া চাইণ্টিষ্টসকলক ক'লোঁ যে আপোনালোকে এটা কাম কৰক ভাৰত চৰকাৰলৈ লিখিব নালাগে ৰাষ্ট্ৰসংঘলৈ লিখি দিয়ক কিয় গড় হত্যা কৰে সদায় এতিয়া এইকাৰণে ভাৰত চৰকাৰে প্ৰতিবেদন দিব লাগে তেতিয়া এতিয়া গড় এতিয়া এপইণ্টমেণ্ট হ'ল সৰ্বানন্দ চিফ মিনিষ্টাৰটো কৈছে এই বৰলা বহিৰাজ্যৰ বৰলা বৰলি বহিদেশত বৰলা বুলি লৈ নিজেও চাইডো সিহঁতক দিলে ইহঁতে ভাল কাম কৰিব ইহঁতে চুৰ কৰিব নাই বয়সস্থ মানুহ দি ভলণ্টিয়াৰ পেঞ্চন দি পঠিয়াই দিয়ে তেতিয়া ইহঁতে দেশৰ কাম কৰিব সেইটো কাম কৰাৰ কাৰণে এতিয়া অসমৰ উন্নতি হৈছে নতুন জেনেৰেশ্যন মেৰিট বেষ্টৰ এইটো টকা পইচাৰ খেল নাই সেইকাৰণে ভাল হৈছে আৰু ভাল পাইছোঁ মানে কিছুমান কাম ভাল পাইছোঁ এইটো ক্ষেত্ৰত নিউ জেনেৰেশ্যনৰ আমিতো মৰি যাম বুঢ়াবিলাক মৰিয়ে যাম কিন্তু ইহঁতক শিকাই থৈ যাব লাগে নালাগে মানে সেই কামটো কৰাৰ কাৰণে মই খুব ভাল পাইছোঁ এতিয়া এই গড়ৰ খৰ্গটোত কি থাকে মেডিচিন একো নাথাকে তেতিয়াহ'লে আকৌ লাখ লাখ টকাত বিক্ৰী কৰেচোন
আৰৱতনো বাৰু দহাতনো ক'ত জীৱ জন্তু সিহঁতে বাঘৰ পোৱালি আনি গাখীৰ খুৱাই ডাঙৰ কৰে আৰু আৰৱৰ দহাত দেখিছোঁ নহয় ঘৰে ঘৰে গৰু শিং ম'হৰ শিং জাগৰ শিং বেছি থাকিব সিয়েই ধনী পায় একেবাৰে পৃথিৱীৰ ভিতৰে এশিঙীয়া গড়টো শিংটো যদি থাকে 1 কোটি টকা দিলেও সিহঁতৰ গাত পইচাৰ ঘৰে ঘৰে তেলৰ খনি আছে আৰৱত ইহঁতে পইচাৰ মা বাপ নাই সজাই থকা বা বৰ ধনী মানুহ বুলি কয় সেইবোৰে তাৰ গুণাগুণ একোৱেই নাই মই আৰু এটা কথা জানিব মন গৈছে এইটো অলপ বেলেগ ধৰণৰ কুৱেশ্যন যিহেতু প্ৰকৃতিৰ প্ৰতি কিমান প্ৰেম আছে সেইটো মই ক'ব নালাগে গোটেই বিশ্ববাসীয়ে জানে আপোনাৰ কথা মই আপোনাৰ পৰিবাৰৰ কথা জানিব মন গৈছে প্ৰেম হৈছিল প্ৰেম মানে এনেকুৱা হ'ল হাবি বনাওঁতে মোৰ বয়স পাৰ হৈ গৈছে 42 বছৰ তাতে গাঁৱতে LP স্কুলৰ মাষ্টৰ এগৰাকী কৈছে সেই তই গছকে ৰুই থাকিবি গছকে ৰুই তোৰ বয়স পাইছ তোৰ কেতিয়া বিয়া পাতিবি এই মই ছোৱালীজনী চাই দিম তই চাবিচোন বিয়া পাতিবি তাৰপৰা খুলকালিকক দিলে আৰু সেইজনীকে লৈ হাবিতে থাকি তাইও গছ পচি ৰুবলৈ কয় যিয়ে গছটো ৰুবলৈ তাতে জন্ম এটাকেইটা ছোৱালী অনাটা মই 42 বছৰতে বিয়া পাতিছোঁ বহুত দেৰিকৈ বিয়া পাতিছে আৰু 42 বছৰৰ পিছতে আপং খাবলৈ শিকিছোঁ মই তাৰ আগত খোৱা নাছিলোঁ মানে হয় নি সেই তেনেকুৱাবিলাক আৰু প্ৰেমটো কি আপোনাৰ মতে প্ৰেমটো আৰু দেখি ভাল লাগিল আনিলোঁ আৰু দেখি ভাল লাগিল কি ভাল লাগিল মানুহৰ এটা গুণ থাকে ন কিছুমান গুণ নাই বয়ন শিল্প কাম কাজবিলাক খুব ভাল এতিয়াও যিমান কাম কৰে নহয় আমিয়ে নোৱাৰোঁ ইমান চুটি চাপৰ মানুহ পাতলা ঘনা কৰিব পাৰে আৰু সেইকাৰণে সহায় সহযোগতে হাবিখন ৰাখিছোঁ আৰু বঢ়িয়া এতিয়া আৰু এখন আপোনাৰ ছোৱালীয়ে ক'লে মুনমুনিয়ে ক'লে যে 2.0 আহি আছে বোলে মোলাই কাঠনি তাৰমানে মোৰ নামতে কোম্পানী আৰু ভাৰতীয় NGO কিছুমান আছে হেল্প কৰিছে ইহঁতৰ নিউ জেনেৰেশ্যনটো গ্ৰেজুৱেশ্যন লৈ আছে কিছুমানে চাকৰি বাকৰি নাই তহঁতে তাত থাক সেইটো কৰে এইটোতো কামেই তাতে পইচা পাতি পাইছে সিহঁতৰ চলিছে সেইকাৰণে মোক নালাগে তহঁতে কৰে এইবোৰ পইচা তহঁতে ল আকৌ বঢ়াই দিছোঁ তাহাঁতৰতো 1300 হেক্টৰ মোৰতো 550 হেক্টৰ কাষতে লাগিছে 3 বছৰ ইমান ডাঙৰ গছ হৈ গ'ল ইমান ঘন হৈ গ'ল মোৰ হাবিৰ পৰাই গুটি নি মানে নাৰ্চাৰী বনাই তাহাঁতক ৰুবলৈ কৈছোঁ বাহিৰৰ গছ আনিব নালাগে ইয়াত তেতিয়া মানে এইটো বহুত বেয়া হ'ব হাবিখন তেতিয়া হাতী খাদ্য বান্দৰৰ খাদ্য এইবিলাক জীৱ জন্তুৰ খাদ্যবোৰ ৰুই দিয়ে গড়ৰ খাদ্য যিবোৰ খাই থাকে ইহঁতক ৰুই সেইকাৰণে লগাই দিছোঁ হয় আৰু আপুনি যি প্ৰথমখন মোলাই কাঠনি সেই গছবিলাক ক'ৰ পৰা সংৰক্ষণ কৰিছে এইটো গাঁৱতে যেনি যাওঁ গাঁৱলৈ এই পাৰৰ পৰা গুটি হ'লে প্ৰত্যেকবিধ গছ 12 মাহ 13 বিধ গছৰ গুটি নাথাকে জেপত পৰা পুলি নিওঁ আৰু এপ্ৰিল মে' জুনত পুলি পানী দিব লাগে বহুত পুলি ৰুই দিওঁ পানী দিব নালাগে তেতিয়া মৌচুম টাইমত বৰষুণ আহে নিজে নিজে হৈ যাব এই তেনেকৈ মানে কৰি কৰি অভ্যাসটোত মানে প্ৰথম অৱস্থাত বহুত কষ্ট হৈছে জীয়াবলৈ পিছৰ পৰা আৰু লাহে লাহে প্ৰেক্টিকেলটো কৰি কৰি কেনেকৈ কি কৰিম নিজে মৌচুম টাইমত ৰাখি প্ৰকৃতিৰ লগত থাকি পৰিৱেশৰ লগত থাকি বতাহৰ লগত থাকি বৰষুণৰ লগতে জানি পেলাই সেইটোৱেই পদক্ষেপটো কৰিছোঁ আৰু এটা কথা জানিব মন বগৰী গছ বোলে ঘৰত ৰুব নালাগে কিহৰ কাৰণে অক্সিজেন কম নি তাতে নাই কি হয় বগৰী গছৰ তাৰ ফুল যেতিয়া ফুলিব তেতিয়া মুৰ্গী বেমাৰ হয় এই তাৰ গুণাগুণটো সেইটো বেয়া মানে এইটো বহুত বেয়া আৰু শিমলু ফুল ফুলিলেও তাৰ বায়'ডাইভাৰ্চিটি বতাহত যেতিয়া যাব তেতিয়া মুৰ্গী বেমাৰ হ'ব বেছিকে অক্সিজেন বেছি কোনজোপা গছৰ পৰা পায় আহঁত জৰি বৰগছ এই 3জোপাত বেছি দিয়ে 24 ঘণ্টা দিয়ে বাকীবোৰ গছে 12 ঘণ্টাই দিয়ে নিম গছৰটো বিশুদ্ধ বায়ু 12 ঘণ্টা দিয়ে সিহঁত আৰু এটা কথা দেই এই মোৰ মনলৈ আহিছে এই অলপ এইটোতো পাহৰি গৈছোঁ চনটো অমৃত বৃক্ষ যিটো আন্দোলন চৰকাৰে আৰম্ভ কৰিছিলে সেই পদক্ষেপটোক লৈ আপুনি কি ক'ব বিচাৰে মই তেতিয়া ডাইৰেক্ট কৈ দিছোঁ সেইটো 1 কোটি এবছৰ যিটো সময়ত ডিক্লেয়াৰ দিছে নৱেম্বৰ দিছে তেতিয়া পুলি ৰুলে নহয় মই কৈছিলোঁ কিন্তু মই শিৱসাগৰ গেলেকীত তাৰ ছাত্ৰ ছাত্ৰীৰ সজাগতা আৰু সেই হিলছ এৰিয়া নহয় তাত অকল খাচী গছ ৰু চববিলাক হৈ গ'ল নহয় ছাঁ পালে যে পানী দিয়ে তাহাঁতক ফৰেষ্টৰকেইটাও ক'লে আপোনালোকক চাব এইটো মই তাতে অপোন কৰি দিছিলোঁ বনমন্ত্ৰীয়ে মই সেইকেইটা গছ হৈ গ'ল আৰু বাকীবোৰ হ'লনে নাই আৰু বাকীবোৰ নাই হোৱা বুলি কৈছে
এইটো গছ হ'ল মানে আৰু যিহেতু আপুনি পৰিৱেশৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সৰুৰে পৰা গতিকে আপুনি গছৰ বিষয়ে বহুত জানে আপুনি নিজে কৈছে মই ষ্টাডিও কৰি আছোঁ কাৰণ শিকাটো কেতিয়াও শেষ নহয় বনৌষধিৰ বিষয়ে চাগে আপুনি বহুত জানে আৰু সেই বনৌষধি আপুনি প্ৰয়োগ কৰে নিজৰ ক্ষেত্ৰত এইটো কৰিবই আৰু এতিয়া যদি তোমাৰ পেট চলিলে পেটৰ অসুখ হ'ল কি খাবানো মধুৰাম গছৰ কোঁহপাতটো খুন্দি খালে আৰু পেট চলাটো বন্ধ হৈ যাব সেই গছে আৰু চব য'ত আয়ুৰ্বেদিক ঔষধ নাথাকে তাত ৱাইল্ড লাইফ চৰাই চিৰিকটি থাকিব নোৱাৰে মানে আয়ুৰ্বেদিক ঔষধ থাকিলে সিহঁতে থাকিব তাহাঁতৰ পৰা শিকিব লাগিব মোৰতো তাত ভেটেনেৰি অফিচ নাই নহয় ডাক্তৰ নাই নহয় হইনাই নীলা জীৱনটো খুব পায় সিহঁতৰ দৰৱ আৰু হাতীবিলাকে কি হয় বহি ঠাইৰ পৰা মানে কেমিকেল দিয়া বেঙেনা কবি খাব নহয় সিহঁতৰ মানে খাও পৰিলে কি খায় সিহঁতে ভেদাইলতা খাই দিয়ে সিহঁতে ভাল হৈ যায় মানে সিহঁতৰ লগত থাকি পেলাই শিকোঁ আৰু হাতীটো আৰু পেটটোৱে ভৰাবলৈ চায় এনেকুৱা মানে আৰু এনেকুৱা হাতীয়ে দোকান ঘৰবোৰ ভাঙি নিমাটি গাঁতে দি আহোঁতে কোৱাটাৰ বটলবোৰ গিলি থৈ দিয়ে এইটো হজম নহয় হজম নহ'লে মানে ওলাই গোবৰত ওলাই মানুহে তাক ধুই পেলাই আকৌ উলিয়াই পেলাই এই কোৱাটাৰ মদবিলাক খায় আৰু হাতী গোবৰত আকৌ কি কয় বেঙেনা খাব নহয় বিলাহী খাব জাতিলাও খাব বুঢ়া গুটিবিলাক আহিব তাতে হাবিতে গজিব আকৌ তাত বগাই লাগে তাতে কোমোৰা খাব মানুহে নিব সিহঁতেও খাব তাতে চব নিজে কৰি লয় আৰু আপুনিও যিহেতু গছ গছনিটো ৰুইছে আৰু পাচলি খেতি আপুনিও কৰে মই কৰোঁ মই অৰ্গেনিক কৰোঁ মই আনৰ তাৰ পৰা নাখাওঁ আৰু মোৰ নাম কয় গোবৰত কয় অৰ্গেনিক কৰে বুলি এই কি বোলে এইবোৰ মেডিচাইন দিয়াকেইটাক মোৰ নাম কৈ বিকি থাকে সেইকেইটা এনেকুৱা বজাৰতো আছে মানুহ সেইটোতো বেয়া কৰিছে সেইটো বেয়া কৰিছে বেপাৰীবোৰ নিয়ে ক'ৰবাৰ পৰা আনিব তেওঁৰ বাৰীৰ পৰা আনিছে বোলে মানুহে টপাটপ কিনে আৰু আপোনাৰ নামটো বেয়া হৈ যাব তেতিয়া আৰু মই কওঁ মোৰ সেইটো নহয় যে মই আপোনালোকে ইয়াত মোৰ পৰা বস্তু খাবলৈ মন গ'লে মোৰ বাৰীৰ পৰা নিব বেপাৰীৰ পৰা নিকিনিব সেইকাৰণে এতিয়া যিয়ে চাবলৈ যায় তাৰ পৰা আনে এতিয়া কিন্তু 2 বছৰ 3 বছৰ কৰা নাই মানে হাতীৰ পৰা গড়ৰ পৰা তাত একো কৰিব নোৱাৰে চৰকাৰে কিবা এতিয়া মানে আপোনাক ফাণ্ড বা এতিয়া কিবা দিছে নেকি নাই চৰকাৰে কি দিব তোমাক আজি 1.5 মাহমান হৈছে ৰেচন কাৰ্ড এতিয়া পাইছোঁ এতিয়া ইমান দেৰি কিয় লাগিলে কেনেকৈ জানিম আৰু নিদিলে মইতো ক'ত বিচাৰি যামগৈ এইটোতো ৱাৰ্ড মেম্বাৰ নে কি তেওঁলোকে নাই ভোটটো দিওঁ আৰু ভোট দিয়া অধিকাৰটো আছে কাৰণে দিওঁ কিন্তু মই একো পোৱা নাই মানে আপুনি সেইটো লৈ পেলাই কেতিয়াও মানে অসন্তুষ্ট বা অসন্তুষ্ট হয় কৰ্ম আছে কৰি খাইছোঁ যে চৰকাৰ বস্তু খোৱাকেইটা জীয়াই আছে মই নোপোৱাকেইটা খাই জীয়াই থকা নাই নেকি আমি বেছিকৈ আৰামত খাইছোঁ আৰু লাষ্টত আৰু এটা কথা সুধোঁ ভগৱান আপুনি বিশ্বাস কৰেনে বা কি হিচাপে চাই ভগৱানক ক'ত ভগৱান আছে ভগৱান নায়েই মা দেউতাই ভগৱান তাৰপিছত প্ৰকৃতি অবিহনে ভগৱান আছে নেকি কোনে ভগৱানক দেখিছে পৃথিৱীৰ 195খন দেশক সুধিছোঁ ফ্ৰান্সত ইকনমিকেল ফৰ্ম ক্লাইমেট আপোনালোকে ইকনমিকৰ ওপৰত ইমান গুৰুত্ব দিছে 1 মিনিট সময় উশাহটো বন্ধ কৰকচোন অক্সিজেনৰ কিমান প্ৰয়োজন হয় যদি গছেই অক্সিজেন দিয়ে তাত থকা 20,000 দশকে নিজেই জীয়াই থাকিলে এজোপাকে গছপুলি ৰুৱক সমগ্ৰ বিশ্বৰ 780 কোটি মানুহে এজোপাকে গছপুলি ৰুৱক তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব বিভিন্ন ধৰ্মালী লোকসকল আছে বৃহৎ গীৰ্জা বৃহৎ মছজিদ বৃহৎ মন্দিৰ ভগৱানক কোনে দেখিছে কোনো নাই দেখা তেতিয়া তাৰ উত্তৰটো কোনেও দিব নোৱাৰিলে নহয় এতিয়া কোনোবা এটাতো থাকিব লাগিব আমি চকুৰে যিটো দেখিছোঁ জন্মস্বত্বদা মা দেউতাই ভগৱান মা দেউতাই ঢুকোৱাৰ পিছত কাৰ লগত এৰি থৈ গৈছে প্ৰকৃতিৰ লগত এৰি থৈ প্ৰকৃতি অবিহনে ভগৱান আছেনে যিজনে প্ৰকৃতিক ভাল পায় তেওঁ পৃথিৱীক ভাল পাব পাৰে যিজনে পৃথিৱীক ভাল পায় সমস্ত বিশ্বৰ প্ৰাণী জগতক ভাল পাব পাৰে তাৰ বাবেতো কেৱল নাই মোক তেতিয়া 1 কিলোমিটাৰ দাঙি লৈ চুমা খাইছে দাঙি লৈ পিছে পৃথিৱীত এনেকুৱা মানুহ থাকে বহি দেশতে ভাল পায় তাহাঁতৰ অভাৱ হৈছে ইয়াত ভাল নাপায় নেকি ইয়াত মানুহে অভাৱ বেলেঞ্চটো আছে যে ককাকে ৰোৱাটোও কাটে বাপেকে ৰোৱাটোও কাটে নিজে গজাটোও কাটে কাটিব জানে ৰুব নেজানে সেইকাৰণে বেয়া পায়
ক'লে বেয়া পায় ক'লে বেয়া পায় ৰুব নজনাটোক বেয়া পাব তেতিয়া যিটোৱে ক'ব তাক বেয়া পাব আমাৰতো উল্টা নহয় জানো সেইবিলাকৰ কাৰণে এইটো সংৰক্ষণৰ ব্যৱস্থাটো হোৱা নাই সেইকাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিটো মই কথাবোৰ গুৰুত্ব দিয়াৰ কাৰণে আৰু ভাল পাইছোঁ তেওঁলোকে সেইটো ৰাষ্ট্ৰীয় শিক্ষানীতিটো সৃষ্টি কৰিলে আৰু মহিলাসকলক 60% সংৰক্ষণ দিবলৈ কৈছোঁ ৱৰ্ল্ডত প্ৰথম ইউনেস্কোৰ বেন এম্বেছাডৰকে কোৱা হৈছে সমগ্ৰ বিশ্বই যদি বছৰেকৰ 7 দিন লকডাউন দিয়ে পৃথিৱীৰ ভাৰসাম্যটো ঘূৰাই বা মহিলাসকলক 60% সংৰক্ষণ কিয় মানৱ সম্পদ পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত মহিলাসকলৰ যিটো ভূমিকা থাকে পুৰুষৰ এইটো নাথাকে মোৰ ঘৰতে দেখিছোঁ মোৰ ঘৰ ল'ৰা ছোৱালী 3টা মাকে 3 চাট মাৰিলে মা মোক ভাত দে বুলি কয় মই এচাট মানে ঘৰৰ পৰা ওলাই যায় মানৱ সম্পদটো কোনে কৰিব মাতৃয়ে কৰিব সেইকাৰণে এইটো ভাৰত চৰকাৰে সংসদত গৃহীত হৈছে 33 চনৰ 33% কিয় দিলে সুধিবলৈ আছে আকৌ এইটো 29 চনৰ পৰাই হ'ব মহিলাসকলৰ শিক্ষিত হাৰটো দক্ষিণ ভাৰতত বহুত কম আছে পৰ্বতে পাহাৰে গাঁৱে বুৱে সোমাইছোঁতো আমাৰ উত্তৰ পূৰ্বাঞ্চলতো আছে হ'লেও ইয়াত কম আছে সেইকাৰণে মই ভাবোঁ খুব সোনকালে এইখিনিক অৰ্থ সামাজিক গাঁও উন্নয়নৰ যিটো পুঁজি থাকিব গাঁও উন্নয়নৰ যেতিয়া ইউটিলাইজ কৰিব ইহঁতক শিক্ষিত কৰি দেশ আৰু জাতি সেইটো কৰিলে খুব ভাল পাম মানে আৰু এটা মোৰ লাষ্টত কথা ওলাই আছে আপোনাৰ মানে কথাবিলাক মই শুনি থাকিবলৈ মন গৈছে শেষ কৰিব মন যোৱা নাই এতিয়া ধৰি লওক শগুনে হওক বা বহুতো এনেকুৱা প্ৰাণী আছে বিলুপ্ত হৈ গৈছে কিন্তু আপোনাৰ সেই অৰণ্যখনত আছে মোৰ অথনি আপোনাৰ আগত পডকাষ্ট কৰাৰ আগত মোৰ এটা কথা মনলৈ আহিছে কুলি এই আমাৰ বসন্ত কালত এপ্ৰিলৰ আগত আহি যায় আমি শব্দ শুনো কেতিয়াবা কুলিও নাইকিয়া হৈ যাব পাৰিব নেকি নাই কুলি নাইকিয়া কুলি চৰাই নাইকিয়া হ'ব নোৱাৰে কেনেকৈ মানে সি কুলি চৰাই বিনাব কণী পাৰে কাউৰী কণীত সি কণী পাৰে সি সেইকাৰণে আমাৰ ইয়ালৈ আহে সেই সময়ত প্ৰজনন সময়ত কণী পাৰিবৰ সময়ত আমাৰ ইয়ালৈ আহে কাউৰী বাঁহত পাৰে কাউৰীয়ে তুলি তালি সি নিজে তুলি তালি ডাঙৰ দীঘল কৰিব নাজানে মানে সেইকাৰণে কুলি চৰাই পৰিভ্ৰমণকাৰী হ'লেও আহিব য'তেই নহওক অসমলৈ আহিবই বা তেওঁলোকে ইয়াত কণী পাৰিবই আৰু সেইটো মানে এইটো পৰৰ নিৰ্ভৰশীল এইটো তোমালোক পৰৰ নিৰ্ভৰশীল নহয় নেকি এইকাৰণে বৰষাক কৈছিলোঁ হেই তই যে আজি জেঠৰ 3 তাৰিখে কপৌ ফুলটো মাৰি আহিছ তই কচোন বাৰু কিয় নাই তোৰ সৌন্দৰ্যৰ কাৰণে আছে কপৌ ফুলটো ক'ত হয়নো সেইটো প্ৰশ্ন আছে কপৌ ফুলটো সৌন্দৰ্য থাকে মানে পৰজীৱী হয় কুলি চৰাই যেনেকুৱা কপৌ ফুলটো তেনেকুৱা তোৰ সৌন্দৰ্যটো ৰাখিবৰ কাৰণে তই আজি পিন্ধিছ সি পৰজীৱী হয় অন্য গছৰ হয় সেইকাৰণে তই বিহু নাচি নাচি নিজেও ৰুবি আনকো ৰুৱাবি তেতিয়া তোৰ সৌন্দৰ্য তথা পৃথিৱীৰ ভাৰসাম্যটো ৰখা বিহু গান গাবি সেইকাৰণে তেতিয়া মোক আৰু মাটিত লেপেটা খাই দাদা কি কথা ক'লে মই এনেকুৱা কোৱা মানুহ নাই সেইকাৰণে তাহাঁতৰ লগতো থাকোঁ আৰু তো গায়ক গায়িকা ভাৰতৰ অমিতাভ বচ্চনৰ লগতো থাকোঁ উষা মস্কাৰ লতা মস্কাৰকো পাইছোঁ ভূপেন দাকো পাইছোঁ মই এই তেনেকুৱা প্ৰায় অনুষ্ঠানবিলাক সৰুৰে পৰা দেখিছোঁ আৰু ভাল পাওঁ আৰু সিহঁতৰ লগতো সিহঁতৰ কলা কৌশল যিবিলাক আছে গায়ক গায়িকাৰ প্ৰকৃতিপ্ৰেমীয়ে সিহঁতে প্ৰকৃতি ভাল নাপালে সিহঁতে গান গাব নোৱাৰে সেইটো চবেই জানিব লাগিব তাহাঁতৰ কণ্ঠ তাহাঁতৰ শিলাময় আৰু প্ৰকৃতি লৈহে সিহঁতে কণ্ঠ উচ্চাৰণ কৰিব পাৰিব প্ৰত্যেকটো মানুহে বুজি নাপায় কাৰণে জুবিনৰ গানবোৰ এতিয়া মৰাৰ পিছতে তাৰ অৰ্থটো মানুহে বুজি পাব জীয়াই থাকোঁতেতো নোৱাৰে 52,000 গীত গালে চব ভাষাত গালে তেতিয়া মানুহে চায় আৰু লাষ্টৰ দিনা যেতিয়া মৰিছে পৃথিৱী আটাইতকৈ ফেমাছ ইংলিছ গানটো গাইছে মোৰ আৰু ফটককৈ পিছতে ক'লে নহয় সি মৰি গ'ল বুলি কয় মোৰ এনেকুৱা লাগিছে তই গান গাই মৰিবলৈহে গ'লেগৈ তাত মানুহে মক বা নিজে মক বা পানীত পৰি খুব বেয়া লাগিল আৰু বহুত বেয়া লাগিছে সেইকাৰণে জাতীয় চেতনা থকা 64টা জনগোষ্ঠীক যে অসমক এক কৰি থৈ গ'ল যিমান ধৰ্মালী লোক আছে ইয়াত জাতীয় চেতনা থকাৰ কাৰণে সি শিল্পীৰ দ্বাৰা গান গাই অসমক জীৱিত কৰি থৈ গৈছে সেইটো সঁচাই মনৰ ৰখাৰ
তো ৰাইট আনি এটা টাইম ল'ব এইকাৰণে টাইম ল'ব দুখন দেশত আমাৰ দেশত মৰা নাইতো সেইটো ছিংগাপুৰতে মৰিছে তাৰ দেশ আমাৰ দেশ আইন কানুন কি আছে আইনে ক'ব এতিয়া তুমি মই কেনেকৈ আমি ৰাস্তাত হিয়া বোকাই কান্দিলেও নাপাম আমি তেতিয়াহ'লে শেষ কৰি দিওঁ ঠিক আছে বহুত ভাল লাগিলে আপোনাৰ লগত কথা পাতি বহুত কথা জানিলোঁ আৰু থাকি গ'ল বহুত কথা আছিলে পাতিবলৈ যিহেতু ছাৰৰ সময় নাই যোৰহাট যাবগৈ কিন্তু মই বহুত দিনৰ পৰা কণ্টেক্ট কৰি আছিলোঁ দেই মুনমুনি আজি মানে কালি ফোন কৰিলে যে আমি কাইলৈ যাম আৰু তোমাৰ তাত যাম ঠিক আছে আজি আৰু টাইম দিয়াৰ কাৰণে বা সময় দিয়াৰ কাৰণে বহুত ধন্যবাদ মই এদিন যাম মোৰ ঘৰ যোৰহাটত আপুনি গম পালে ইতিমধ্যে মই তাত যাম তাত আকৌ মানে বহুত কথা পাতিম আৰু এনেকৈ কাম কৰি যাওক আৰু কি ক'মনো আৰু মানে বহুত বছৰ জীয়াই থাকোঁ কাৰণ আপোনাৰ পৰা শিকিবলগীয়া আছে